আজি আমি এই ভিডিঅ'টোত আমাৰ ইংৰাজী পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথম চেপ্টাৰ এ লেটাৰটো ক'ত ধুনীয়াকৈ আমি আলোচনা কৰিম। ইয়াৰ লিখক হৈছে জিএল ফুৱেণ্টিছ। এই আমি সাধাৰণতে লেটাৰ মানেতো নিশ্চয় জানো। লেটাৰ মানে হৈছে চিঠি। চিঠি লিখিবলৈ হ'লে কি আমাক কিহৰ প্ৰয়োজন হয়? এটা নিৰ্দিষ্ট এড্ৰেছৰ প্ৰয়োজন হয়। কালৈনো লিখিম? কোনোবালৈতো চিঠি লিখিব লাগিব। যে মালৈ চিঠি লিখিছিলোঁ টু মাই মাদাৰ, বা ক'ত থাকে তেওঁলোক ঘৰ, ডাকঘৰ বা পিন, গোটেইখিনি এড্ৰেছ আমি দি দিম। তেতিয়াহে আমি চিঠিখন পঠাব পাৰিম। কিন্তু এই চেপ্টাৰটোত আমাক কি কৈছে? এই লেটাৰ টু গড, ভগৱানলৈ চিঠি। আমাৰ মনত হয়তো নিশ্চয় প্ৰশ্ন উদয় হৈছে যে ভগৱানৰনো এড্ৰেছ কি লিখিম? চিঠিটো লিখিলোঁ, ঠিকে আছে, তালৈ আমাৰ মনৰ কথা ব্যক্ত কৰি তেওঁলৈ চিঠি লিখিম। কিন্তু তেওঁৰ এড্ৰেছনো কি দিম? বা ক'লৈ চিঠিখন পঠাম? ক'লৈ গৈ পাব চিঠিখন? নিশ্চয় হয়তো আমাৰ মনত প্ৰশ্ন উদয় হৈছে। এই চেপ্টাৰটোত, এই পাঠটোত আমাক লিখকে লেনছো নামৰ এগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰিছে। এই পাঠটোত লেনছো তেওঁৰ পত্নীৰ কথা কৈছে আৰু তেওঁৰ সন্তান, কেইজনমান সন্তানৰ কথা কৈছে। লগতে আমাক পোষ্ট অফিচৰ এটা বিৱৰণ দিছে। পোষ্ট অফিচত তেওঁ পোষ্টমাষ্টাৰ আৰু পোষ্টমেনৰ কথা উল্লেখ কৰিছে। পোষ্টমাষ্টাৰ মানে হৈছে কি? যিজন ব্যক্তিয়ে গোটেই পোষ্ট অফিচটো পৰিচালনা কৰে, মুখ্য ব্যক্তি। আমাৰ যিদৰে হেডমাষ্টাৰ বা প্ৰিন্সিপাল থাকে স্কুলত, তেনেদৰে মেইন মুখ্য ব্যক্তি হৈছে পোষ্টমাষ্টাৰ, পোষ্ট অফিচটোৰ পোষ্টমাষ্টাৰ। আৰু তেওঁক সহায় কৰাৰ কাৰণে এজন ব্যক্তিৰ কথা তেওঁ উল্লেখ কৰিছে, তেওঁ হৈছে পোষ্টমেন। আৰু সেই পোষ্টমেন গৰাকীয়ে কি কৰে? আমাৰ চিঠি কাৰোবালৈ আহিলে সেই চিঠি দিয়াৰ ব্যৱস্থা কৰে। তেওঁ সেই মানুহৰ ঘৰত গৈ চিঠি দিয়ে। তেওঁৰ হৈছে তেনেকুৱা কাম। They say faith can move mountains, but what should we put our faith in? This is the question the story delicately poses. ইয়াত আমাক কি কৈছে? দেশে সিহঁতে কয়, মানে কি মানুহে কয়। মানুহে কি কয়? ফেইথ মানে হৈছে বিশ্বাস। বিশ্বাসে কি কৰিব পাৰে? কেন মুভ মাউণ্টেইনছ। মুভ মানেতো লৰচৰ কৰা, মাউণ্টেইনছ মানে পৰ্বত পাহাৰ। কি আমি বিশ্বাস থাকিলে পৰ্বত পাহাৰ লৰচৰ কৰিব পাৰিম নেকি? পৰ্বত পাহাৰটো লৰচৰ নহয়। তাৰমানে ইয়াৰ দ্বাৰা এয়াই বুজাব বিচাৰিছে যে যদি আমি আমাৰ মনত বিশ্বাস থাকে, তেতিয়া আমি আমাৰ অসম্ভৱ কামকো সম্ভৱ কৰিব পাৰোঁ। যিবিলাক কাম আমাৰ মনৰ পৰা হয়তো অসম্ভৱ যেন লাগিছে, কিন্তু আমি যদি দৃঢ়ভাৱে বিশ্বাস কৰি তাৰ ওপৰত ৰেগুলাৰ কষ্ট কৰি যাওঁ, কাম কৰি যাওঁ, তেতিয়া আমি নিশ্চয় এদিন সফলতা লাভ কৰিব পাৰিম। বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন? পুট মানে কি? ৰাখা। কিন্তু আমি আমাৰ বিশ্বাসনো ক'ত ৰাখিম? এনেকুৱাটো নহয় য'ৰে ওপৰত হ'লে আমি বিশ্বাস কৰি যাম, আমি সফল হৈ যাম। দিছ ইজ দ্য কুৱেশ্যন দি ষ্টৰি ডেলিকেটলি পজেছ মানে হৈছে কি? পজেছ মানে চিত্ৰিত কৰা, ডেলিকেটলি মানে সুন্দৰভাৱে বা আকৰ্ষণীয় ৰূপত। আৰু এই কুৱেশ্যন, এই প্ৰশ্নটোৱে এই গোটেই গল্পটোত ধুনীয়াকে উপস্থাপন কৰিছে, সুন্দৰভাৱে বৰ্ণনা কৰিছে। কি কুৱেশ্যন বৰ্ণনা কৰিছে? যে আমি যদি বিশ্বাস ৰাখোঁ, যিকোনো কামেই আমি সম্ভৱ কৰিব পাৰোঁ। Lenso is a farmer who writes a letter to God when his crops are ruined. ইয়াত কি হৈছে? ফাৰ্মাৰ মানেতো কৃষক। ইয়াত কৃষকগৰাকীৰ নাম কি কৈছে? লেনছো এগৰাকী কৃষক। তেওঁ কি কৰে? খেতিৰ কাম কৰে। আৰু ৰুইণ্ড মানে হৈছে ধ্বংস হোৱা। আস্কিং মানেতো সোধাই। পেছোজ বুলি উল্লেখ কৰিছে। পেছোজ মানে হৈছে লেটিন আমেৰিকাৰ কাৰেঞ্চি। আমি যিদৰে ৰুপী ব্যৱহাৰ কৰোঁ কাৰেঞ্চি, ভাৰতৰ কাৰেঞ্চি হৈছে ৰুপী। আমেৰিকানসকলে কি ব্যৱহাৰ কৰে? ডলাৰ। তেনেকৈ এই লেটিন আমেৰিকাৰ কাৰেঞ্চি হৈছে কি? পেছো। ইয়াত কি কৈছে? লেনছো এগৰাকী কি হৈছে? কৃষক। তেওঁ কি কৰিছে? ভগৱানলৈ এখন চিঠি লিখিছে। কেতিয়া, কি সময়ত তেওঁ চিঠিখন লিখিছে? ক্ৰপ মানে হৈছে শস্য। যেতিয়া তেওঁৰ শস্যবিলাক কি হৈ গৈছে? ধ্বংস হৈ গৈছে। আৰু কি বিচাৰে? আস্কিং ফৰ 100 পেছোজ। আৰু কি বিচাৰি তেওঁ চিঠিখন লিখিছে? যে 100 পেছোজ বিচাৰি। Does Lenso's letter reach God? Reach মানে গৈ পোৱা। লেনছোৰ চিঠিখন ভগৱানলৈ গৈ পাবনে?
Does God send him the money? Send মানে পঠোৱা। ভগৱানে তোক টকাখিনি পঠাবনে? Think what your answers to these questions would be. ঠিক মানে ভাবিবলৈ দিছে আমাক কি ভাবিবলৈ দিছে যে তোমালোকৰ মতে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে এণ্ড গেছ মানে অনুমান কৰা হাউ দ্য ষ্টৰী কণ্টিনিউজ আৰু আমাক কি অনুমান কৰিব দিছে যে এই গল্পটোনো কেনেকৈ আগবাঢ়িব বিফৰ ইউ বিগিন টু ৰিড ইট বিগিন মানে আৰম্ভ কৰা তোমালোকে পঢ়িবলৈ আৰম্ভ কৰাৰ আগতেই তোমালোকক ভাবিব দিছে যে কি ভাবিব দিছে যে লেন্সই যিখন চিঠি লিখিছে লেন্সই কি আছিল তেওঁ এজন আছিল কৃষক তেওঁ কি কৰিছে ভগৱানলৈ এখন চিঠি লিখিছে কি সময়ত চিঠি লিখিছে যেতিয়া তেওঁৰ শস্যবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু কি বিচাৰি তেওঁ চিঠিখন লিখিছিল 100 পেজত বিচাৰি চিঠিখন লিখিছিল আমাক কি কৈছে যে লেন্সই যিখন চিঠি লিখিছে এই চিঠিখন ভগৱানলৈ গৈ পাবনে বা ভগৱানে তেওঁক যিখিনি তেওঁ টকা বিচাৰিছে সেইখিনি ঘূৰাই দিবনে পঠাই দিবনে এই গোটেইখিনি কুৱেশ্যনছ আমাক ভালদৰে ভাবিবলৈ দিছে এতিয়া আমি মূল পাঠটো আলোচনা কৰিম দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি set on the crest of a low hill. From this height, one could see the river and the field of ripe corn dotted with flowers that always promised a good harvest. The only thing the earth needed was a downpour or at least a shower. Throughout the morning, Lenso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. ইয়াত আমাক দা হাউচ বুলি কৈছে দা হাউচ মানে এটা নিৰ্দিষ্ট ঘৰৰ কথা কৈছে এই হাউচ মানে যিকোনো ঘৰৰ কথা ক'লেহেঁতেন ইয়াত দা হাউচ মানে এটা নিৰ্দিষ্ট ঘৰৰ কথা কৈছে ভেলি মানে হৈছে এটা উপত্যকাৰ কথা কৈছে মানে যে ইয়াত আমি দেখিছোঁ কি যে পৰ্বত পাহাৰ চাৰিওফালে আছে মাজত এটুকুৰা সমভূমি আছে যিটুকুৰা ঠাই দেখা পাইছোঁ পৰ্বত পাহাৰৰ মাজত এই ঠাইটুকুৰাকে ক'ব উপত্যকা আৰু নদী উপত্যকা মানে হৈছে নদী উপত্যকাও এটা আছে যে নদী উপত্যকা মানে হ'ব কি যে নদীটোৰ কাষৰ যিকেইটা অঞ্চল যে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাষৰ যিকেইটা অঞ্চল আছে বৰপেটা ডিষ্ট্ৰিক্ট হওক কোকৰাঝাৰ হওক যিকেইটা আমাৰ ওচৰত আছে ডিষ্ট্ৰিক্ট এই গোটেইখিনিক কৈ আমাৰ নদী উপত্যকা আৰু যেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰত আমি আছোঁ আমাক কি বুলি ক'ব যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰত আমি আছোঁ যে এই ফটোখনত যিকেইখন পাহাৰ দেখিছোঁ গোটেইখন থিয় পাহাৰ ইয়াৰ অৰ্থ এইটোৱে যে এইকেইখন কি হাই হিল ল' হিল নহয় মানে ওখ পৰ্বত তাক ক'ব হাই হিল আমি ক্ৰেষ্ট আৰু ল' হিল মানে বুজিম চোৱা এই যিখন আমি পাহাৰ দেখা পাইছোঁ এই পাহাৰখন হৈছে চাপৰ পাহাৰ যদি ওখ পাহাৰ হ'লহেঁতেন তাক ক'ব হাই হিল অলপ আগতে যিকেইখন পাহাৰ দেখিছোঁ সেইকেইখন হৈছে ওখ পাহাৰ তাক ক'ব হাই হিল আৰু এইখন যিখন আমি পাহাৰ দেখা পাইছোঁ এই পাহাৰখন হৈছে চাপৰ পাহাৰ ইয়াক ক'ব ল' হিল আৰু ক্ৰেষ্ট মানে কি আমি এতিয়া বুজিম চাপ'জ এইখন এখন পাহাৰ ইয়াৰ এইটো অংশক ক'ব ক্ৰেষ্ট আৰু এইটো অংশত এই ঘৰটো আছে তাৰমানে হৈছে এই অংশটোকে ক্ৰেষ্ট বুলি কয় এতিয়া আমি ইয়াৰ অৰ্থ এইটোৱে যে দ্য হাউচ সেই ঘৰটো দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি সেই গোটেই উপত্যকাটোৰ সেই একমাত্ৰ ঘৰটো ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল ক'ত অৱস্থিত আছিল ছেট মানে অৱস্থিত ক'ত আছিল অৱস্থিত যে এখন চাপৰ পাহাৰৰ আটাইতকৈ ওখ অংশত অৱস্থিত আছিল ফ্ৰম দিছ হিট আৰু সেই উচ্চতাৰ পৰা ওৱান কুড চি আৰু আমি দেখিব পাৰোঁ কি দেখিব পাৰোঁ দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ আমি কি দেখিব পাৰোঁ বুলি কৈছে ইয়াত আমি নদীখন দেখা পাওঁ বুলি কৈছে আৰু কি দেখা পাওঁ ৰাইপ মানে পকা আৰু কৰ্ণ মানে কি শস্য এই মাকৈ কৰ্ণ বুলি কয় সেই পকা মাকৈবিলাক আমি সেই ঘৰটোৰ পৰা দেখা পাওঁ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ আৰু কি হৈ আছে সেই গোটেই শস্যবিলাক মাকৈবিলাক ফুলেৰে ভৰি আছে ফুলেৰে আবৃত হৈ আছে that always promise the good harvest যেতিয়া ধুনীয়াকৈ মাকৈবিলাকৰ ফুল ধৰিব চাৰিওফালে ভাল বৃদ্ধি দেখা পাওঁ আমি নিশ্চয় ক'ব পাৰিম
যে ভালদৰে বৃদ্ধি হৈ আহিছে, ধুনীয়াকৈ ফুল ফুলিব ধৰিছে, তাৰ মানে আমি ক'ব পাৰোঁ যে শস্যডৰাৰ পৰা যথেষ্ট ভাল উৎপাদন হ'ব। The only thing the earth needed was a downpour or at least a shower. ইয়াত needed মানে হৈছে প্ৰয়োজন হোৱা, আৰু ডাউনপ'ৰ মানে হৈছে কি হেভি বৰষুণ, ধাৰাসাৰ বৰষুণ, আৰু shower মানে হৈছে মিনিমাম বৰষুণ, সাধাৰণ বৰষুণ চাপ'জ। আৰু সেই সময়ত কি আছিল, the only thing the earth needed, আৰু সেই সময়ত পৃথিৱীক প্ৰয়োজন হোৱা বস্তুটো কি আছিল, যে ধাৰাসাৰ বৰষুণ বা যিকোনো প্ৰকাৰে বৰষুণ। Throughout the morning, Lenso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. ইয়াত কি কৈছে আমাক, থ্ৰুআউট মানে ৰাতিপুৱাৰে পৰা, মানে সেই বহুত সময়ৰ পৰা, মৰ্ণিং বুলি কৈছে নে, মানে তাৰ অৰ্থটো হৈছে ৰাতিপুৱাৰে পৰা। ইণ্টিমেটলি মানে চোৱা, ইণ্টিমেট ফ্ৰেণ্ড বুলি যে আমাৰ কয়, ইণ্টিমেট ফ্ৰেণ্ড মানে হৈছে কি অন্তৰংগ বন্ধু, তাৰ মানে কি আমাৰ আটাইতকৈ ভাল বন্ধু, যাৰ বিষয়ে আমি বহুত ভালকৈ জানিব পাৰোঁ, ক্ল'জ ফ্ৰেণ্ড। থ্ৰু আউট দ্য মৰ্ণিং, আৰু ৰাতিপুৱাৰে পৰা লেন্সই কি কৰি আছিল, লেন্সই চোৱা এটা বস্তু, যে এগৰাকী ব্যক্তি, ফাৰ্মাৰ, কৃষক, তেওঁ নিজেই খেতি কৰিছে, তেওঁ নিজেই শস্য ৰোপণ কৰিছে বা ডাঙৰ দীঘল কৰিছে, গতিকে তেওঁ নিজেই নিজৰ ফিল্ডখনৰ বিষয়ে, পথাৰখনৰ কাৰণে নিজেই ভালদৰে জানিব, কেতিয়া পথাৰখনক পানীৰ প্ৰয়োজন হয়, কেতিয়া কিহৰ প্ৰয়োজন হয়, গোটেইখিনি সাৰৰ প্ৰয়োজন হয়, গোটেইখিনি তেওঁ নিজেই ভালদৰে গম পাব। যেতিয়া এডৰা খেতি ধুনীয়াকৈ ভালদৰে বাঢ়ি আহিছে, ফল ধৰিব ধৰিছে, ফুল আহিছেই, ফল লাহে লাহে ধৰিব, বা এমাহ দুমাহমান পিছত কি হ'ব, ইয়াক চপোৱাবৰ সময় হ'ব, তাৰে আগতে যথেষ্ট পানীৰ প্ৰয়োজন হৈছে। পানীৰ যে প্ৰয়োজন হৈছে, লেন্সই তাক ভালদৰে বুজি পাইছিল, আৰু সেয়েহে তেওঁ কি কৰি আছিল, বেলেগ একোৱে কামত তেওঁ মনোযোগ দিয়া নাছিল। তেওঁ কি কৰি আছিল, সেই ৰাতিপুৱাৰ পৰা নৰ্থ ইষ্টৰ পিনে, উত্তৰ পূব দিশে আকাশলৈ চাই আছিল। নাও উই ৰিয়েলি গোইং টু গেট চাম ৱাটাৰ, ওমেন। ওমেন মানে কি কৈছে, যে লেন্সৰ ৱাইফৰ কথা কৈছে। যিহেতু আন কোনো ৱাইফ নাই, আন কোনো মহিলাৰ কথা ইয়াত কোৱাই নাই, তাৰমানে কি হ'ব, তেওঁ নিশ্চয় কি হ'ব, লেন্সৰ ৱাইফ হ'ব, পত্নী হ'ব। ৰিয়েলি মানে নিশ্চয়কৈ, ইয়াত কি কৈছে, যে আমি নিশ্চয়কৈ এতিয়া কি পাম, কিছু পানী পাম। এই গোটেইখিনি কথা ঊৰ্ধ্বকমাৰ ভিতৰত আমাক দি দিছে, তাৰমানে কি, এই গোটেইখিনি কথা লেন্সই তেওঁৰ পত্নীক কৈছে। The woman who was preparing supper replied, Yes, God willing. সেই মহিলাগৰাকী কি কৰিছিল, প্ৰিপেয়াৰ মানে প্ৰস্তুত কৰি থকা, চাপাৰ মানে কি, আমাৰ যিদৰে আমি ভাত খাওঁ আৰু চাহ খাওঁ, ভাত খোৱাত ক'ব হৈছে আমাৰ মুখ্য আহাৰ, এইটো হৈছে ডিনাৰ, আৰু চাপাৰ মানে হৈছে লঘু আহাৰ, ভাত খোৱাৰ আগতে যে আমি চাহ খাওঁ, তাক ক'ব চাপাৰ। সেই মহিলাগৰাকী কি কৰি আছিল, এই চাপাৰ প্ৰস্তুত কৰি আছিল। তেখেতে উত্তৰ দিছিল, ৰিপ্লাইড কৰা মানে কি, উত্তৰ দিয়া। ইজ গড উইলিং, হয় কি ভগৱানৰ ইচ্ছা। দ্য ওল্ডাৰ বয়জ ৱাৰ ৱৰ্কিং ইন দ্য ফিল্ড, আৰু সেই ডাঙৰ ল'ৰাবিলাকে কি কৰি আছিল, পথাৰত কাম কৰি আছিল। while the smaller ones were playing near the house until the women called to them all come for dinner, আৰু সৰুবিলাকে কি কৰি আছিল, ঘৰৰ ওচৰতে খেলি আছিল। কেতিয়ালৈকে খেলি আছিল, যেতিয়ালৈকে তেওঁলোকৰ মাকে নামাতে যে ডিনাৰলৈ অহা, অৰ্থাৎ খাদ্য খাবলৈ আহা, তেতিয়ালৈকে তেওঁলোকে কি হৈছিল, ডাঙৰ ল'ৰাবিলাকে পথাৰত কাম কৰি আছিল, আৰু সৰুবিলাকে ঘৰৰ ওচৰতে খেলি আছিল। ইট ৱাজ ডিউৰিং দ্য মিল ডেট, আৰু সেই সময়ত কি আছিল, সেই খাদ্য খাই থকাৰ সময়ত, জাষ্ট এজ লেন্সো হেড প্ৰেডিক্ট কৰা মানে কি, অনুমান কৰা, যিদৰে লেন্সই প্ৰেডিক্ট কৰিছিল, অনুমান কৰিছিল, সেই খাদ্য খাই থকাৰ সময়তে বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল, সেই বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল, বিগান মানে কি, আৰম্ভ কৰা, সেই বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিল। ইন দ্য নৰ্থ ইষ্ট, হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰচিং মানে হৈছে আগবাঢ়ি অহা। ইয়াত মাউণ্টেইনছ অফ ক্লাউডছ বুলি কৈছে, মানে মাউণ্টেইনছ মানে কি, পৰ্বত, মেঘৰ পৰ্বত মানে কি, বহুত বহুত মেঘ একেলগে আগবাঢ়ি আহি আছিল। মানে কি কৈছিল, ইন দ্য নৰ্থ ইষ্ট মানে
উত্তৰ পূব দিশৰ পৰা কি হৈছিল ডাঙৰ ডাঙৰ মেঘৰ টুকুৰা সিহঁতৰ খেতি পথাৰৰ পিনে আগবাঢ়ি আহি আছিল। খেতি পথাৰৰ পিনে আগবাঢ়ি অহা নাই মানে আকাশেদি আহি আছিল, ওপৰেদি আহি আছিল। ইয়াৰ অৰ্থ এইটোৱেই যে কি যথেষ্ট আৰু হয়তো যথেষ্ট ধাৰাসাৰ বৰষুণ হ'ব, তাক ইয়াৰ দ্বাৰা প্ৰকাশ কৰিছে। দ্য এয়াৰ ৱাজ ফ্ৰেছ, বতাহ কি আছিল? ফ্ৰেছ, বিশুদ্ধ আছিল, এণ্ড চুইট, আৰু কি আছিল? মধুৰ আছিল, মানে ভাল লগা আছিল। মিঠা মিঠাৰ কথা কোৱা নাই কিন্তু ইয়াত। আমি চুইট মানে কি? মিঠাহে বুজাব নৰ্মেলি, কিন্তু ইয়াত কি ভাল ভাল লগা আছিল বতৰটো, তাক কৈছে বায়ুখিনি। The man went out for no other reason than to have the pleasure of feeling the rain on his body. আৰু মানুহগৰাকী কি কৰিছিল? ৰিজন মানে কি? কাৰণ। প্লিজাৰ মানে কি? আনন্দ। The man went out for no other reason than to have the pleasure of feeling the rain on his body. And when he returned, he exclaimed, "These are not raindrops falling from the sky, they are new coins." ৰিজন মানে হৈছে কাৰণ, প্লিজাৰ মানে আনন্দ, ফিলিং মানে কি? অনুভৱ কৰা, ৰিটাৰ্ণ মানে কি? উভতি যোৱা, এক্সক্লেইম কৰা মানে কি? এক্সক্লেইম মানে বৰ্ণনা, চিঞৰি কোৱা। ফল মানে কি? ফলিং মানে পৰা। ইয়াত কি কৈছে? সেই মানুহজন মানে কি? সেই লেঞ্চই কি কৰিছিল? যেতিয়া তেওঁৰ খেতিডৰাক যথেষ্ট পানীৰ প্ৰয়োজন হ'ব, সেই সময়ত কি হৈছে? আৰু সেই উপযুক্ত সময়ত সেই বৰষুণ আহি পৰিব ধৰিছে তেওঁৰ খেতিডৰাত, গতিকে তেওঁ যথেষ্ট উৎফুল্লিত হৈ আহিছিল। কাৰণ কি? যেতিয়া তেওঁ বৰষুণ পাব, তো শস্যডৰা ধুনীয়াকৈ বৃদ্ধি হ'ব, ভাল হ'ব, যথেষ্ট প্ৰডাকশ্যন হ'ব, আৰু যেতিয়া যথেষ্ট উৎপাদন হ'ব খেতিডৰাৰ পৰা, তেতিয়াতো তাৰ পৰা তেওঁ যথেষ্ট টকা পাব। সেই টকাখিনি তেওঁ ভালদৰে চলিব পাৰিব, নেক্সট বছৰ আৰু ধুনীয়াকৈ খেতি কৰিব পাৰিব। গতিকে তেওঁ যথেষ্ট উৎসাহিত, যথেষ্ট উৎফুল্লিত হৈ উঠিছিল যেতিয়া তেওঁ লগে লগে বৰষুণৰ টোপাল দেখা পালে তেওঁৰ খেতিডৰাত পৰা। কি কৈছে? দ্য মেন ৱেণ্ট আউট, সেয়েহে তেওঁ কি কৈছিল? লগে লগে বৰষুণ পোৱাৰ লগে লগে কি হৈছিল? বাহিৰলৈ ওলাই গৈছিল। ফৰ নো আদাৰ ৰিজন, বেলেগ একোৱেই কাৰণ নাছিল। কাৰণটো আছিল কি? টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি। যেতিয়া আমি বহুত দিন বৰষুণ নপৰিব, ফাগুন চ'ত মাহত প্ৰথম বৰষুণ পৰে, তেতিয়া সৰুকালত সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে? যে গাত বৰষুণৰ টোপাল, গাত বৰষুণত ভিজাৰ কাৰণে বহুত উৎফুল্লিত হৈ থাকে, বা বহুত আনন্দিত হৈ থাকে, বা ভিজি বহুত আনন্দ লাভ কৰে। তেনেদৰে তেওঁ যথেষ্ট প্ৰয়োজন আছিল, যিহেতু তেওঁৰ পথাৰত, তেওঁৰ ফিল্ডখনত বৰষুণ পৰাৰ কাৰণেতো সেই বৰষুণৰ টোপাল গাত লোৱাৰ কাৰণে বাহিৰলৈ ওলাই গৈছিল। আৰু তেওঁ কি কৰিছিল? আৰু ঘৰলৈ উভতি আহি তেওঁ কি কৈছিল? যে দিছ আৰ নট ৰেইন ড্ৰপছ, এইবিলাক কি নহয়? যে এইবিলাক বৰষুণৰ টোপাল নহয়, ফলিং ফ্ৰম দ্য স্কাই, আকাশৰ পৰা এইবিলাক কি নহয়? বৰষুণৰ টোপাল নহয়। দে আৰ নিউ কইনছ, আৰু এইবিলাক কি? নতুন মুদ্ৰা বুলি কৈছে। ইয়াৰ পৰা আমি কি গম পালোঁ? যে লেঞ্চই বৰষুণৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছে? নিউ কইনছৰ লগত তুলনা কৰিছে। এইটো কিন্তু পৰীক্ষাত 1 নম্বৰী কুৱেশ্যন আহিব। যে কি কৈছে তেওঁ? যে তেওঁ বৰষুণৰ কুৱেশ্যনটো এনেকৈ সুধিব যে তেওঁ বৰষুণৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছে? তেওঁ বৰষুণৰ টোপালবোৰক নতুন মুদ্ৰাৰ লগত তুলনা কৰিছে, নিউ কইনছৰ লগত তুলনা কৰিছে। আৰু দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ, আৰু চেণ্ট মানে এইটো মুদ্ৰাৰ কথা কৈছে দেই, যিদৰে আমাৰ ভাৰতৰ ৰুপি, তেনেকৈ এইটো চেণ্ট মানে এটা মুদ্ৰাৰ কথা কৈছে। আৰু ডাঙৰ টোপালবোৰক তেওঁ কি বুলি কৈছিল? 10 চেণ্ট বুলি কৈছিল, আৰু সৰু টোপালবোৰক 5 চেণ্টৰ মুদ্ৰা বুলি তেওঁ উল্লেখ কৰিছে। With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. ইয়াত satisfied মানে সন্তুষ্টি বুজাইছে, এক্সপ্ৰেশ্যন মানে প্ৰকাশ কৰা, ৰিগাৰ্ড কৰা মানে সম্বন্ধে ব্যক্ত কৰা বুজাইছে। আৰু ড্ৰেপ মানে কভাৰ্ড, মানে ঢাকি দিয়া। কাৰ্টেন মানে হৈছে পৰ্দা, আমাৰ যিদৰে ঘৰত পৰ্দা থাকে। ইয়াত কি কৈছে? যে তেওঁ ইমান সন্তুষ্টি লাভ কৰিছে, তেওঁ কেনেদৰে ব্যক্ত কৰিছে? গোটেই যে বৰষুণ পৰিলে তেওঁ খেতিডৰাত, তাক তেওঁ এনেদৰে ব্যক্ত কৰিছে যে যাতে বৰষুণৰ পৰ্দাৰে যেন তেওঁ তেওঁৰ খেতিডৰা কি কৰিছে? ঢাকি দিছে।
তেনেকৈ তেওঁ ব্যক্ত কৰিছে বৰষুণ পৰাৰ পিছত। বাট ছাডেনলি ষ্ট্ৰং উইণ্ড বিগান টু ব্লো। কিন্তু কি হ'ল ছাডেনলি মানে হঠাতে ষ্ট্ৰং মানে কি শক্তিশালী উইণ্ড মানে হৈছে বতাহ, ব্লো মানে বলিবলৈ ধৰা, আৰু হেল ষ্ট'নছ মানে কি আমাৰ যি শিল পৰে বৰষুণত মানে বৰফৰ টুকুৰা পৰে তাক কয় হেল ষ্ট'নছ। কিন্তু হঠাতে কি হ'ল বাট ছাডেনলি ষ্ট্ৰং উইণ্ড বিগান টু ব্লো। কিন্তু হঠাতে কি হ'ল এটা শক্তিশালী বতাহ বলিবলৈ ধৰিছিল। লগে লগে কি আছিল and along with the rain very large hailstones began to fall। আৰু লগে লগে কি হৈছিল ডাঙৰ ডাঙৰ বৰফৰ টুকুৰা পৰিবলৈ ধৰিছিল। This truly did resemble new silver coins। আৰু সেই বৰফৰ টুকুৰাবিলাকক ৰিজেম্বল মানে হৈছে মিলাই চোৱা, ৰিজাই চোৱা, সাদৃশ্য কৰা। আৰু সেই বৰফৰ টুকুৰাবিলাকক কিহৰ লগত ৰিজাব পাৰি, মিলাব পাৰি বুলি কৈছে তেওঁ যে ৰূপালী মুদ্ৰা অৰ্থাৎ চিলভাৰ কইনছৰ লগত তেওঁ মিলাব পাৰি বুলি কৈছে। ইয়াত আমি অলপ আগতে পাই আহিছোঁ কি যে বৰষুণৰ যি টোপাল আছে তাকতো চেণ্টৰ লগত নিউ কইনছ বুলি কৈছিল, আৰু চেণ্টৰ লগত তেওঁ 5 চেণ্ট আৰু 10 চেণ্টৰ লগত তুলনা কৰিছিল নে? আৰু তেওঁ বৰফৰ টুকুৰাবিলাকক তেওঁ কিহৰ লগত চিলভাৰ কইনছৰ লগত তুলনা কৰিছে। এইখিনি কথা কিন্তু ভালদৰে মনত ৰাখিবা। The boys exposing themselves to the rain ran out to collect the frozen pearls। expose কৰা মানে কি প্ৰকাশ কৰা, ফ্ৰজেন পিয়াৰ্লছ, পিয়াৰ্লছ মানে হৈছে মুক্তা, মানে যে মণি মুকুতা থাকে তাক কয় পিয়াৰ্লছ। ফ্ৰজেন মানে কি ঠাণ্ডা হৈ থকা, বৰফ হৈ থকা। কি কৈছিল সেই ল'ৰাবিলাকে কি কৰিছিল যে সিহঁতে সেই বৰফৰ টুকুৰাবিলাক বুটলাৰ কাৰণে, নতুনকৈ বৰফৰ টুকুৰা পৰিছে তাক বুটলাৰ কাৰণে বাহিৰলৈ ওলাই গৈছিল। It's really getting bad now exclaimed the man। exclaim মানে চিঞৰি কোৱা, ৰিয়েলি মানে নিশ্চয়, এতিয়া নিশ্চয় কি হ'ব বেয়া হ'বলৈ ধৰিছে। কাই কৈছিল এনেকৈ লেন্সই কৈছিল। আই হোপ ইট পাছেজ কুইকলি। মই আশা কৰোঁ কি হোপ মানে কি আশা কৰা, পাছেজ মানে পাৰ হৈ যাব, কুইকলি মানে অতি সোনকালে। আৰু তেওঁ কি আশা কৰিছিল যাতে এই শিল বৰষুণ অতি সোনকালে পাৰ হৈ যায়। ইট ডিড নট পাছ কুইকলি। কিন্তু কি হৈছিল এই বতাহ বৰষুণ, এই ধুমুহা, এই শিল বৰষুণ অতি সোনকালে পাৰ হৈ যোৱা নাছিল। For an hour the hail rained on the house। হেইল মানে কি সেই হেইল ষ্টৰ্মৰ কথা কৈছে ইয়াত। দ্য গাৰ্ডেন, দ্য হিল চাইড গাৰ্ডেন মানে বাগিচা, হিল চাইড মানে পাহাৰৰ ছাইডত, কৰ্ণফিল্ড মানে সেই শস্য পথাৰত, আৰু হোল ভেলি মানে সেই গোটেই উপত্যকাত। আৰু কি কৰিছিল সেই এঘণ্টাৰ বাবে, ফৰ এন আৱাৰ মানে এঘণ্টাৰ কাৰণে সেই হেইল ষ্টৰ্ম, সেই শিল বৰষুণ এই ঘৰৰ ওপৰত পৰিছিল, সিহঁতৰ বাগিচাত পৰিছিল, পাহাৰৰ ছাইডত কাষত পৰিছিল, তেওঁলোকৰ খেতি পথাৰত পৰিছিল, শস্যৰ পথাৰখনত পৰিছিল, আৰু গোটেই উপত্যকাটোতে পৰিছিল সেই ধুমুহা বৰষুণ, সেই শিল বৰষুণ। The field was white as if covered with salt। আৰু কি আছিল কভাৰ্ড মানে কি থকা ঢাকি দিয়া। কি হৈছিল আৰু ফিল্ডখন যেতিয়া শিল বৰষুণ পৰিব তেতিয়া কি হ'ব গোটেই শিল পথাৰখন কেনেকুৱা দেখা গৈছিল, বগা বগা দেখা গৈছিল। যাতে কেনেকুৱা দেখা গৈছিল যেতিয়া নিমখেদিহে কভাৰ কৰি থৈ দিয়া গৈছে, নিমখেদিহে ঢাকি থোৱা হৈছে, তেনেকৈ দেখা গৈছিল। ইয়াৰ পৰা তোমাক প্ৰশ্ন সুধিব যে কিহৰ লগত তুলনা কৰা হৈছিল। নিমখেদি কিন্তু প্ৰকৃততে বা আচলতে ইয়াত ঢাকি থোৱা নাছিল, ইয়াক থকা যেন দেখাহে হৈছিল, নিমখেদি ঢাকি থোৱা যেন ইয়াক দেখাহে হৈছিল। Not a leaf remained on the trees। আৰু গছত কি নাছিল, ৰিমেইন মানে বাচি থকা, থকা। লিফ মানে পাত, এলিএফ লিফ কি আছিল আমাৰ সেই গছত যেতিয়া শিল বৰষুণ পৰিব, ডাঙৰ ডাঙৰ শিল পৰিব, কি হয় তেতিয়া গছৰ পাতবিলাক কি হ'ব নোহোৱা হৈ যাব, পাতবিলাক ছিঙি তলত কি হ'ব তলত পৰিব, ফুলবিলাকো নোহোৱা হৈ ছিঙি মাছৰ তলত পৰিব। গতিকে কি হৈছিল যে সেই গছত এটাও পাত নাছিল। দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়েড। ডেষ্ট্ৰয়েড মানে ধ্বংস হৈ যোৱা, টোটেলি মানে সম্পূৰ্ণৰূপে, আৰু সেই মাকৈবিলাক কি হৈছিল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লাণ্টছ। আৰু কি হৈছিল
ফুলবিলাকো গছৰ পৰা তলত সৰি পৰিছিল। লেঞ্চৰ soul was filled with sadness. Sadness মানে হৈছে দুখেৰে, filled with মানে ভৰি পৰা। লেঞ্চৰ soul বুলি কৈছে মানে মনটো, তেখেতৰ মনটো কি হৈছিল, দুখেৰে ভৰি পৰিছিল। When the storm had passed, he stood in the middle of the field and said to his sons, ইয়াত কি কৈছে, তেখেতৰ মনটো কি হৈছিল, দুখেৰে ভৰি পৰিছিল। আৰু when the storm had passed, পাছ মানে যেতিয়া পাৰ হৈ গৈছিল, সেই ষ্টৰ্ম মানে ধুমুহা, যেতিয়া সেই ধুমুহা বৰষুণ পাৰ হৈ গৈছিল, ষ্টুড মানে হৈছে থিয় হোৱা, মিডিল মানে মাজ ভাগত, কি কৈছিল তেওঁ, সেই তেওঁৰ ফিল্ডখনৰ মাজভাগত থিয় হৈছিল আৰু কি কৈছিল, তেওঁৰ সন্তানসকলক কৈছিল। আৰু said to his sons মানে তেওঁ সন্তানসকলক কৈছিল, কি কৈছিল, প্লেগ অফ লকাষ্ট। প্লেগ মানে কি হৈছে, এটা মহামাৰী বেমাৰ, মানে এটা সংক্ৰামক বেমাৰ। সেই বেমাৰটো হ'লে কি হয়, চাপ'জ আজি বেমাৰ হৈছে, কেইদিনমানৰ পিছত সেই সকলোবিলাক মানুহ মৰি যায়। আগতে এনেকুৱা মহামাৰী হৈছিল, কাৰণ কি তেতিয়া ভেকচিন নাছিল বা উপযুক্ত ট্ৰিটমেণ্টো নাছিল, তাক কয় মহামাৰী বেমাৰ। এইবিলাক মহামাৰী, যাৰ ফলত কি হয় যে সকলোবিলাক বহুত ধ্বংস হয়, বহুত মানুহ মৰি যায় বা বহুত জীৱ জন্তু, যাৰ হয় জীৱ জন্তু হ'লে জীৱ জন্তু মৰি যাব, শস্যৰ ক্ষেত্ৰত হ'লে শস্য ধ্বংস হৈ যায়, একেলগে বহুত শস্য ধ্বংস হৈ যায়। লোকাছ মানে হৈছে এবিধ কাকতি ফৰিং বুলি কয়। মই যদি তোমাক দেখাই দিওঁ, এবিধ ফৰিং, কাকতি ফৰিং বুলি কয়। এনেকুৱা এবিধ ফৰিং মানে আহোঁ কি ইনচেক্ট, পতংগৰ এবিধ প্ৰজাতি। এই ফৰিংবিধে শস্য যেতিয়া শস্যত ধৰিব, শস্য খাবলৈ ধৰিব, তেওঁলোকে কি কৰে, সকলো শস্যবিলাক ধ্বংস কৰি পেলায়। আমাৰ কৈ নহয় যে এইবাৰ পোকে খাই ধ্বংস কৰিলে। আমাৰ বিভিন্ন সময়ত টিভিত আমি পাই থাকোঁ যে এইবাৰ অমুক অমুক ঠাইত শস্যত পোকে ধৰাৰ ফলত কৃষকসকলৰ কি হ'ল, শস্যৰ প্ৰডাকশ্যনো কৰিব নোৱাৰিলে বা সকলোবিলাক শস্য ধ্বংস কৰি পেলালে। গতিকে ইয়াক লোকাছ মানে এনেকুৱা এবিধ আমাক কাষত দিও দিছে যে হুইচ ফ্লাই ইন ইনচেক্ট, এবিধ কি হয় ইনচেক্ট, পতংগৰ এবিধ প্ৰজাতি। হুইচ ফ্লাই ইন বিগ স্ৱাৰ্মছ, বহুত বহুত গ্ৰুপত সিহঁতে কি কৰে, শস্যত ধৰে আৰু শস্যবিলাক ধ্বংস কৰি পেলায়। এ প্লেগ অফ লোকাছ would have lived more than this. The hill has left nothing. This year we will have no corn. ইয়াত কি কৈছে, যদি এই কাকতি ফৰিংবিধো শস্যত ধৰিলেহেঁতেন, তেতিয়াও কি হ'ব বুলি কৈছে, আমালৈ কিছু এৰিলেহেঁতেন। দ্য হিল হেজ লেফ্ট নাথিং, কিন্তু কি কৰিছে, নাথিং মানে একোৱে নেৰিলে। কিন্তু সেই হেল মানে হেল ষ্টৰ্মৰ কথা কৈছে, সি কিন্তু শিল বৰষুণটোৱে কি কৰিলে, আমালৈ অকণো নেৰিলে। This year we will have no corn. এই বছৰ আমি কি নাপাম, অকণো শস্য নাপাম। That night was a sorrowful one. sorrowful মানে কি, দুখজনক, বেদনাদায়ক। আৰু সেই ৰাতিটো লেন্সৰ কাৰণে কি আছিল, যথেষ্ট বেদনাদায়ক এটা নিশা আছিল। All our work for nothing. আমাৰ সকলো কাম, আমাৰ সকলো কষ্ট কি হৈ গ'ল, এনেই গ'ল, বিফলে গ'ল। There is no one who can help us. আমাক হেল্প কৰা মানে কি, সহায় কৰা। কি কৈছে, আমাক সহায় কৰাৰ কাৰণে কি নাই, কোনোৱে নাই। যিহেতু সেই গোটেই উপত্যকাটোত তেওঁলোকেই একমাত্ৰ পৰিয়াল এটা, গতিকে তেওঁলোকক সহায় কৰাৰ কাৰণে তাত কোনো নাই বুলি কৈছে। উইল অল গো হাংৰি দিছ ইয়াৰ, আমি কি কৰিব লাগিব, আমি সকলোৱে কি কৰিম, এই বছৰ আমি লঘোণে কটাব লাগিব। ইয়াৰ অৰ্থ কি কৈছে আমাক, আমি শেষৰ ষ্টেঞ্জাটো এবাৰ চাম। শেষৰ ষ্টেঞ্জাটো মানে গোটেইখিনি এবাৰ আমি আলোচনা কৰিম। যে প্ৰথম ষ্টেঞ্জাটোত আমাক কি কৈছিল, যে সেই একমাত্ৰ ঘৰটো ক'ত আছিল, সেই গোটেই উপত্যকাটোত একমাত্ৰ সেইটোৱে ঘৰ আছিল। আৰু সেই ঘৰটো ক'ত আছিল, এখন চাপৰ পাহাৰৰ আটাইতকৈ অখত অৱস্থিত আছিল। আৰু সেই অখৰ পৰা কি দেখা গৈছিল, যে আমি নদীখন দেখা পাওঁ আৰু পকা পকা শস্যৰ পথাৰখন ধুনীয়াকে দেখা পাওঁ। আৰু সেই পথাৰখনৰ পৰা কি আমি গম পাব পাৰোঁ, যে সেই পথাৰখনে ভাল উৎপাদন দিব। যেতিয়া এখন পথাৰত ভালদৰে ফুল ফল বৃদ্ধি হৈ আহিব, ধুনীয়াকে জাকজমকীয়া হৈ বৃদ্ধি হৈ আহিব, তেতিয়া আমি নিশ্চয় ক'ব পাৰোঁ যে এই শস্যডৰাৰ পৰা যথেষ্ট উৎপাদন হ'ব। আৰু তেনেকৈ উৎপাদন হোৱাৰ ফলত লেন্সে কি কল্পনা কৰিছিল, কি তেওঁ
কি ভাবিছিল যে শস্যডৰাৰ পৰা যথেষ্ট ভাল উৎপাদন পাব তেওঁ এইবাৰ। কিন্তু কি হৈছিল আৰু সেই সময়ত এই পৃথিৱীক প্ৰয়োজন হোৱা বস্তুটো আছিল কি ধাৰাসাৰ বৰষুণ বা বৰষুণৰ প্ৰয়োজন আছিল। কুৱেশ্যন সুধিব পাৰে যে কি প্ৰয়োজন আছিল, যে কি প্ৰয়োজন আছিল সেই সময়ত বৰষুণ বা ধাৰাসাৰ বৰষুণৰ প্ৰয়োজন আছিল। আৰু ৰাতিপুৱাৰে পৰা লেন্সে কি কৰি আছিল, তেওঁ আহ, ক'ৰ পিনে চাইছিল, নৰ্থ ইষ্ট দিশত আকাশখনৰ পিনে চাই আছিল। ইও এটা কুৱেশ্যন সুধিব যে কি চাই আছিল, তো স্কাইৰ পিনে চাই আছিল, আকাশখনৰ পিনে চাই আছিল। আৰু এতিয়া কি হৈছে, যেতিয়া তেওঁ বৰষুণৰ ভাৱ দেখা পাইছে, আকাশত মেঘ দেখা পাইছে, তেওঁ নিশ্চয় কি ভাবিছে যে নিশ্চয় এতিয়া আমি কি পাম, কিছু পানী পাম। সেই বুলি তেওঁ ৱাইফক কৈছিল। আৰু ৱাইফে সেই সময়ত তেওঁৰ কি কৰি আছিল, তেওঁৰ পত্নীয়ে সেই সময়ত চাপাৰ প্ৰিপেয়াৰ কৰি আছিল। আৰু তেওঁ কি উত্তৰ দিছিল, যে তেওঁ কৈছিল যে হয় ভগৱানৰ ইচ্ছা। আৰু তেওঁলোকৰ ডাঙৰ ল'ৰাবিলাকে কি কৰি আছিল, পথাৰত কাম কৰি আছিল। আৰু সৰুবিলাকে কি কৰি আছিল, তেওঁ ঘৰৰ ওচৰতে খেলি আছিল। কেতিয়ালৈকে খেলি আছিল, যেতিয়ালৈকে মাকে তেওঁলোকক নামাতে যে খাদ্য খাবলৈ আহা। আৰু সেই খাদ্য খাই থকাৰ সময়তে কি হৈছে, যিদৰে লেন্সই আমাৰ প্ৰেডিক্ট কৰা মানে কি অনুমান কৰা, যিদৰে লেন্সই কি কৰিছিল, অনুমান কৰিছিল ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিছিল। আৰু নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূব দিশে কি হৈছিল, কি কয় মেঘৰ ডাঙৰ ডাঙৰ টুকুৰা তেওঁলোকৰ পিনে আহি থকা, এপ্ৰচিং মানে আগবাঢ়ি আহি থকা, ডাঙৰ ডাঙৰ টুকুৰা সিহঁতে আহি থকা দেখা পাইছিল। আৰু বতাহ যেতিয়া বৰষুণ ধাৰাসাৰ ধুমুহা বৰষুণ আহিব, তাৰ আগতে লক্ষ্য কৰিবাচোন যে বতাহবিলাক পুৰা ঠাণ্ডা হৈ যায়, ঠাণ্ডা হৈ যায় ধুনীয়াকে। আৰু সেই সময়তো কি আছিল, সেই বায়ুটো কি আছিল, বিশুদ্ধ আৰু মধুৰ আছিল। আৰু যেতিয়া বৰষুণ পৰিব ধৰিছিল, তেতিয়া কি হৈছিল, সেই লেন্সই বাহিৰলৈ ওলাই গৈছিল। কিহৰ ফূৰ্তিত, যে ইমান প্ৰয়োজন হৈছে তেওঁৰ খেতিডৰাক, আৰু সেই উপযুক্ত সময় খেতিডৰাত বৰষুণ পৰিব ধৰিছে। সেইকাৰণে আনন্দত আত্মহাৰা হৈ তেওঁ কি কৰিছিল, সেই বৰষুণৰ আনন্দ ল'বলৈ, বৰষুণ তেওঁৰ পথাৰত পৰা আনন্দ ল'বলৈ তেওঁ বাহিৰলৈ ওলাই গৈছিল। আৰু উভতি আহি তেওঁ কি কৈছিল, যে এইবিলাক কি নহয়, এইবিলাক ৰেইন ড্ৰপছ নহয়, বৰষুণৰ টোপাল নহয়, এইবিলাক কি নতুন মুদ্ৰা। সেইবিলাকক বৰষুণৰ টোপালবিলাকক তেওঁ নতুন মুদ্ৰাৰ লগত তুলনা কৰিছে। আৰু ডাঙৰ টোপালবিলাকক তেওঁ কি বুলি কৈছিল, 10 চেণ্ট বুলি কৈছিল। আৰু সৰু টোপালবিলাকক 5 চেণ্ট বুলি কৈছিল। আৰু যেতিয়া বৰষুণৰ পৰিছিল, তেওঁ যথেষ্ট সন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰি কি কৈছে, যে মোৰ খেতি পথাৰখনত কি হৈছে, যে বৰষুণৰ পৰ্দাৰে ঢাকি থোৱা আছে, থাকা হৈছে, তেনেকৈ কৈছিল, তেওঁ প্ৰকাশ কৰিছিল। কিন্তু লগে লগে হঠাতে কি হ'ল, তাৰপিছত হঠাতে আহ শক্তিশালী বতাহ ববলৈ ধৰিছিল। আৰু লগতে কি আছিল, ডাঙৰ ডাঙৰ বৰফৰ টুকুৰা পৰিছিল। আমি যি শিল পৰা বুলি কওঁ, হয় না, সেই ডাঙৰ ডাঙৰ সেই বৰফ পৰিব ধৰিছিল। আৰু সেই বৰফবিলাকক কিহৰ লগত তুলনা কৰিছিল, মিলাই চাইছিল, যে চিলভাৰ কইনছৰ লগত, ৰূপালী মুদ্ৰাৰ লগত তেওঁ মিলাই চাইছিল। আৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কৰিছিল, সেই আহ বৰফৰ মুক্তাবিলাক, ফ্ৰজেন পিয়ৰ যিবিলাক সংগ্ৰহ কৰাৰ কাৰণে, সেই বৰফৰ টুকুৰাবিলাক সংগ্ৰহ কৰাৰ কাৰণে সিহঁতে বাহিৰলৈ ওলাই গৈছিল। আৰু তেওঁ কি কৈছিল, যে লেন্সে কৈছিল কি, যে এতিয়া বহুত বেয়া হ'বলৈ ধৰিছে। প্ৰথম অৱস্থাত অলপ অলপ বৰষুণ পৰিছিল, বৰষুণ পৰোঁতে যথেষ্ট উৎফুল্লিত আছিল। কিন্তু যেতিয়া ডাঙৰ ডাঙৰ হেইলষ্টৰ্ম বৰফ পৰিব ধৰিলে, তেওঁ তেতিয়া কি কৈছিল, যে এতিয়া বৰ বেয়া হ'বলৈ ধৰিছে। আৰু কি আশা কৰিছিল তেওঁ, যে এই বতাহ বৰষুণ ধুমুহা অতি সোনকালে পাৰ হৈ যাওক। কিন্তু কি হৈছিল, এই বতাহ বৰষুণটো অতি সোনকালে পাৰ হৈ যোৱা নাছিল। কি হৈছিল, গোটেই তেওঁলোকৰ ঘৰৰ ওপৰত, তেওঁলোকৰ বাগিচাত, সেই পাহাৰীয়া ঠাইখনত, তেওঁলোকৰ পথাৰখনত, গোটেই ভেলিটোতে এঘণ্টাৰ কাৰণে বৰষুণ পৰিছিল। কিমান সময়ৰ কাৰণে পৰিছিল, এঘণ্টাৰ কাৰণে সেই ধুমুহা বলিছিল। আৰু ফিল্ডখন কি হৈছিল, ধুমুহা বলাৰ পাছত, শিল বৰষুণ পৰাৰ পাছত চাৰিওফালে বগা বগা হৈ গৈছিল। সেই বগা বগা হোৱাটোক তেওঁ কি বুলি কৈছিল, যে যাতে এই গোটেই আমাৰ অঞ্চলটো কিহেদি কভাৰ কৰা আছে, গোটেই পথাৰখন কিহেদি কভাৰ কৰা আছে, যেন নিমখেদিহে ঢাকি থোৱা আছে। কিহেদি ঢাকাৰ কথা কৈছে, ইয়াত নিমখেদি ঢাকি থোৱাৰ কথা কৈছে। নট এ লিভ। আচ্ছা, তাৰপিছত কি আছিল, যেতিয়া ধুমুহা শিল বৰষুণ পৰিলে, সেই গছবিলাকত, তেওঁৰ শস্যবিলাকত অকণো কি নাছিল, এটাও পাত নাছিল। ডাঙৰ ডাঙৰ শিল পৰিছে, গতিকে কি হ'ব, তেওঁৰ যিমানখিনি তেওঁৰ শস্য আছিলে, গোটেইবিলাকৰ পৰা
শস্যৰ গছবিলাকৰ পৰা পাতবিলাক নোহোৱা হৈ গৈছিল। ফুলবিলাকো কি হৈছিল? সৰি পৰিছিল। ডাঙৰ ডাঙৰ শিল পৰিছে, গতিকে কি হ'ব? ফুলবিলাকো সৰি পৰিছিল। যেতিয়া এই গোটেইবিলাক ঘটনা তেওঁ দেখা পালে, তেওঁ কি কৰিছিল? তাৰপিছত তেওঁৰ মনটো দুখেৰে ভৰি পৰিছিল। নিশ্চয় এনেও দুখেৰে ভৰি পৰিব, ইমান কষ্ট কৰি তেওঁ খেতিডৰা ইমান ভাল অৱস্থালৈ আনিছিল। তাৰ ফলত এদিনতে, এঘণ্টাৰ ভিতৰত এজাক ধুমুহা বৰষুণে, সেই বৰষুণে তেওঁৰ গোটেই সপোন ধ্বংস কৰি পেলালে। গতিকে সেয়েহে তেওঁৰ কি হৈছিল? গোটেই তেওঁৰ মনটো দুখেৰে ভৰি পৰিছিল। আৰু যেতিয়া ধুমুহা বতাহ বৰষুণ পাৰ হৈ গৈছিল, তেতিয়াতো পথাৰখনৰ মাজত থিয় হৈছিল। মাজত থিয় হৈ কি কৈছিল? তেওঁৰ এনেদৰে এই ছবিটোত যি দেখা পাইছা, তেনেদৰে তেওঁ থিয় হৈছিল। থিয় হৈ কি কৈছিল? নিজৰ সন্তানসকলক কি কৈছিল? যে যদি কাকতি ফৰিঙেও মহামাৰী চলালিহেঁতেন, তথাপিও তেওঁলোকেও হয়তো আমালৈ কিছু এৰি থৈ গ'লহেঁতেন। কিন্তু কি হ'ল? কিন্তু এই হেইল ষ্টৰ্মটো আমালৈ অকণো এৰি নগ'লে। আৰু গোটেই এই বছৰ আমি কি কৰিব লাগিব? লঘোণে থাকিব লাগিব। এই বছৰ আমি কি নাপাম? অকণো শস্য নাপাম। আৰু সেই গোটেই নিশাটো তেওঁৰ কাৰণে এটা কি আছিল? এটা দুখজনক নিশা আছিল। কাৰণ গোটেই ইমান কষ্ট কৰাৰ পিছত একে ঘণ্টাৰ ভিতৰত যদি ধুমুহা বতাহ বৰষুণে সকলোবিলাক ধ্বংস কৰি পেলায়, গতিকে তেওঁৰ নিশ্চয় কি হ'ব? সেই গোটেই নিশাটো আহ, আমাৰো কি হৈ যাব? সাধাৰণ মানুহৰো দুখজনক হৈ যাব। যথেষ্ট আমি দুখী হ'ম। আৰু গোটেই ইমান কষ্ট কৰিলে সকলোবিলাক কি হৈ গ'ল? বিফলে গ'ল, এনে গ'ল। আৰু সি কৈছিল, আৰু তেওঁলোকৰ ওচৰত তেওঁক সহায় কৰিবলৈ কোনো নাই। গতিকে সিহঁতে কি কৰিব লাগিব বুলি কৈছিল? যে গোটেই বছৰ সিহঁতে ভোকত কটাব লাগিব বুলি কৈছিল। এতিয়া আমি দ্বিতীয় পাৰ্টলৈ আহোঁ। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. Hearts মানে কি? অন্তৰত। হাৰ্ট মানে নৰ্মেলি কি? আমাৰ হৃদপিণ্ড বুজায়। এটা কিন্তু অন্তৰত বুজাইছে। চলিটাৰী মানে একমাত্ৰ বা অকলশৰীয়া, এলোন। মিডিল মানে মাজভাগত। হোপ মানে কি? আশা। ইয়াত কি কৈছে? বাট in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope help from God. মানে কিন্তু কি হৈছিল? সেই অকলশৰীয়া ঘৰটোত, একমাত্ৰ ঘৰটোত বাস কৰা আটাইকেইজনৰে কি হৈছিল? অন্তৰত মাত্ৰ এটাই কি আছিল? আশা আছিল। কি আছিল? যে ভগৱানৰ পৰা তেওঁলোকে কি পাব? সহায় পাব। Don't be so upset, even though this seems like a total loss. Remember, no one dies of hunger. ইয়াত আপছেট মানে হৈছে কি? হতাশ হোৱা বা নিৰাশ হোৱা। ইভেন দো মানে হৈছে যদিও, আৰু চিমছ মানে হৈছে অনুভৱ হোৱা, আৰু ৰিমেম্বাৰ হৈছে মনত পেলোৱা, আৰু হাংগাৰ মানে ভোকত থকা, ভোকাটোৰ। ইয়াত কি কৈছে? ডোন্ট বি চ' আপছেট, মানে কি নহবা? যে হতাশ নহবা। যদিও সেইটো কেনেকুৱা লাগিছে? এটা সম্পূৰ্ণ লছ যেন লাগিছে, কিন্তু মনত ৰাখিবা, ৰিমেম্বাৰ মানে মনত ৰাখিবা, যে মনত ৰাখিবা, no one dies of hunger, মানে কোনেও ভোকত নমৰে। That's what they say, no one dies of hunger. ইয়াত দে মানে মানুহৰ কথা কৈছে। সেয়েহে মানুহে কয়, কি কয়? যে কোনেও ভোকত নমৰে। ডাইজ মানে মৃত্যুবৰণ কৰা। ইয়াত যে কৈছে সম্পূৰ্ণ লজ বুলি, ইয়াত এই কাৰণে কৈছে যে এডৰা খেতি যেতিয়া সৰুৰ পৰা তাৰ প্ৰতিপালন কৰি ৰুই পানী দি ডাঙৰ দীঘল কৰা যায়, আৰু তাৰ পিছত এটা ধুমুহাই সম্পূৰ্ণ খেতিডৰা ধ্বংস কৰি পেলাই, তেতিয়া এজন কৃষকৰ বাবে কি হ'ব? এইটো এটা সম্পূৰ্ণ লছ হ'ব। কাৰণ কি? সেই খেতিডৰাৰ ওপৰতে তোৰ নিৰ্ভৰ কৰিব। খেতিডৰা ভাল হ'লে সেই খেতিডৰাৰ যিখিনি উৎপাদন হ'ব, সেইখিনি তেওঁ বিক্ৰী কৰিব। বিক্ৰী কৰি নিজৰ পৰিয়ালটোক পোহপাল দিব। পিছৰ বছৰৰ যি খেতি পুনৰ আৰম্ভ কৰিব, তাত তেওঁৰ সেই টকাখিনি ব্যৱহাৰ কৰিব পাৰিব। যিহেতু সম্পূৰ্ণৰূপে বৃদ্ধি হোৱাৰ পিছত খেতিডৰা সম্পূৰ্ণ ধ্বংস হৈ গ'ল, সেয়েহে তেওঁ ইয়াত কমপ্লিট লছ বুলি উল্লেখ কৰিছে। All through the night, Lenzo thought only of his one hope,
দ্য হেল্প অফ গড। ইয়াত কি কৈছে অল থ্ৰু দ্য নাইট মানে হৈছে গোটেই নিশাটো, থট মানেতো ভাবি থকা, সেই গোটেই নিশাটো লেন্সই কি ভাবি আছিল অনলি অফ হিজ ওৱান হোপ, তেওঁৰ মাত্ৰ এটাই আশাৰ কথা ভাবি আছিল। হোপ মানে হৈছে আশা, আৰু সেই আশাটো কি আছিল তেওঁৰ দ্য হেল্প অফ গড, ভগৱানৰ পৰা তেওঁ সহায় পাব, সেই আশাৰ কথাটো তেওঁ গোটেই নিশাটো ভাবি আছিল। whose eyes as he had been instructed see everything even what is deep in one conscience। ইয়াত কি কৈছে ইনষ্ট্ৰাক্ট কৰা মানে কি দেখা পোৱা, পৰিদৰ্শন কৰা, এভৰিথিং বিলাক মানে হৈছে কি সকলোবিলাক, আৰু ইয়াত কৈছে কনচাইন্স মানে হৈছে কি যিটো ভাল বেয়া বিচাৰ কৰিব পৰা শক্তি, এন ইনাৰ চেন্স অফ ৰাইট এণ্ড ৰং, মানে যিটো ভাল বেয়া আমি গম পাওঁ সেইটো যিটো জ্ঞান তাকে কয় কনচাইন্স। ইয়াত কি কৈছে হুজ আইজ ভগৱানৰ চকুৱে কি হৈছে যেন সকলোবিলাক দেখে। ভগৱানে কি কৰে আমি যিবিলাক বস্তু দেখা নাপাওঁ তেওঁ সকলোবিলাক দেখা পায়। আৰু কি কৈছে ইভেন হোৱাট ইজ ডিপ, ডিপ মানে আনে যিটো নেদেখে গভীৰ, ইন ওৱানছ কনচাইন্স মানে আনে যিবিলাক নেদেখে সেই সকলোবিলাকক কি ভগৱানে দেখা পায়। লেন্সো ৱাজ এন অক্স অফ এ মেন, অক্স মানে কি ষাঁড় গৰু বুজে। ষাঁড় গৰু কিহৰ ইয়াত ষাঁড় গৰু কিহৰ লগত বুজাইছে যে ষাঁড় গৰু কষ্টৰ প্ৰতীক, অৰ্থাৎ ষাঁড় গৰুই যিমান হ'লেও কষ্ট কৰিব পাৰে। অৰ্থাৎ লেন্সকো কি বুলি কৈছে যে তেওঁ যথেষ্ট পৰিশ্ৰমী ব্যক্তি। লেন্সো ৱাজ এন অক্স অফ এ মেন মানে লেন্সো এগৰাকী কি যথেষ্ট পৰিশ্ৰমী ব্যক্তি। ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ, আৰু তেওঁ পথাৰত কেনেদৰে কাম কৰে জন্তুৰ নিচিনাকৈ তেওঁ পথাৰত কাম কৰে বুলি কৈছে। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, আৰু কি কৈছে কিন্তু তথাপিও তেওঁ কি যে লিখিব কেনেকৈ লাগে সেইখিনি জানে, মানে তেওঁ ইলিটাৰেট নাছিল। ইলিটাৰেট মানে হৈছে কি যে লিখা পঢ়া নাজানে তাক কয় ইলিটাৰেট। অসমীয়াত যি কয় নিৰক্ষৰ, স্বাক্ষৰ আৰু নিৰক্ষৰ। নিৰক্ষৰ মানে যে লিখা পঢ়া নাজানে তাক কয় নিৰক্ষৰ, কিন্তু লেন্সই কি নাছিল তেওঁ নিৰক্ষৰ নাছিল। ইয়াত অক্স অফ এ মেন ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ড, ই গোটেই আমাৰ বাক্যটোৰ সহায়ত আমাক এই বুজাব বিচাৰিছে যে লেন্সই কি আছিল যথেষ্ট পৰিশ্ৰমী ব্যক্তি আছিল, পথাৰতো যথেষ্ট কষ্ট কৰিছিল, কিন্তু তেওঁ কি আছিল ইলিটাৰেট নাছিল, অৰ্থাৎ তেওঁ কি নাছিল নিৰক্ষৰ নাছিল, তেওঁ লিখা পঢ়া জানিছিল। দ্য ফলোয়িং ছানডে মানে পিছৰ ৰবিবাৰত এট ডে ব্ৰেক মানে দোকমোকালিতে সোনকালে ৰাতিপুৱাই বুজাইছে ইয়াত। হি বিগেন টু write a letter which he himself would carry to town and place in the mail. It was nothing less than a letter to God. কি কৈছে এইটো ফলোয়িং ছানডে মানে কি বুজাইছে পিছৰ, প্ৰিভিয়াছ মানে কি আগৰ, আৰু ফলোয়িং মানে হৈছে পিছৰ ৰবিবাৰে কি কৰিছে ডে ব্ৰেক মানে হৈছে ৰাতিপুৱাই, বিগান মানেতো আৰম্ভ কৰা, তাৰপাছত কি কৈছে আমাক কেৰি মানে কি কঢ়িয়াই লৈ যোৱা, আৰু প্লেচ কৰা মানে কি মেইলত দি দিয়া, মানে আমাৰ ডাক যি থাকে ডাকঘৰত সেই আমাৰ সেই চিঠিবিলাক দিয়া যিটো আমাৰ বক্স থাকে তাতে দি দিয়াৰ কথা কৈছে। ইয়াৰ অৰ্থটো এইটোৱে নেক্সট দিনাখন দ্য ফলোয়িং ছানডে মানে নেক্সট দিনা কি কয় নেক্সট পিছৰ ৰবিবাৰটোত ৰাতিপুৱাতে কি কৰিছিল তেওঁ এখন চিঠি লিখিবলৈ ধৰিছিল, আৰু সেই চিঠিখন কি কৰিছিল তেওঁ নিজেই টাউনলৈ কঢ়িয়াই লৈ গৈছিল, আৰু কি কৰিছিল মেইলত দি দিছিল। আৰু এইখন কি আছিল বুলি কৈছে এইখন ভগৱানলৈ এখন কি আছিল চিঠি আছিল, তাৰ বাহিৰে একোৱেই নাছিল। আমি গম পালো গোটেই আমাক গল্পটো কি ভগৱানলৈ এখন চিঠি লিখাৰ কথা কৈছিল, আৰু এতিয়াহে আমি গম পালো যে সেই চিঠিখন কিটো পৰিস্থিতিত তেওঁ লিখিব লগা হৈছে। আমিতো ভগৱানলৈ চিঠি এনে নিলিখে তেওঁ, হয়তো তেওঁৰ আমি গোটেই কাহিনীটো পঢ়ি গম পালো যে তেওঁৰ এনেকুৱা এটা অৱস্থাত তেওঁ উপনীত হৈছে যাতে এই অৱস্থাৰ পৰা তেওঁ ভগৱানৰ বাহিৰে আন কোনেও সহায় কৰিব নোৱাৰে, কাৰণ সেই যিটো উপত্যকাৰ আছিল একমাত্ৰ তেওঁৰে ঘৰটো আছিল, আৰু ওচৰতো কোনো ওচৰ চুবুৰীয়া নাইয়ে তেওঁ সহায় কৰিবলৈ, বা কোনো আত্মীয়ৰ কথা তেওঁ উল্লেখে কৰা নাই ইয়াত। মাত্ৰ যিহেতু
অকলশৰীয়া একমাত্ৰ তেওঁলোকৰ ঘৰটোৱে তাত। আমি হ'লে কি কৰিলো হয় যে ওচৰ চুবুৰীয়াৰ পৰা আমি সহায় ল'লো হয়। আমাৰ কিবা বিপদ হৈছে যে আমাক আপোনালোকে সহায় কৰক। কিন্তু সহায় কৰিবৰ বাবে কোনেও নাছিল, ওচৰত কোনেও নাছিলে। গতিকে তেওঁ উপায়ন্তৰ হৈ কি কৰিছে, নিৰুপায় হৈ তেওঁ ভগৱানলৈ এখন চিঠি লিখিছে, যাতে তেওঁৰ ইমানখিনি বিশ্বাস আছিল, এই গোটেই পাঠটোত ভগৱানৰ ওপৰত তেওঁ বিশ্বাসৰ কথাই কৈছে। ইমানখিনি তেওঁ ভগৱানৰ ওপৰত বিশ্বাস আছিল যে তেওঁ ভগৱানে চিঠিখন উত্তৰ দিব বুলিও কনফিডেণ্ট আছিল, ইমান বিশ্বাসী আছিল। এতিয়া আমি নেক্সট পেৰেগ্ৰাফটো লৈ যাম। গড হি ৰোড, আৰু তেওঁ চিঠিখনত কি লিখিছিল যে ভগৱান, ইফ ইউ ডোণ্ট হেল্প মি, যদি আপুনি মোক সহায় নকৰে, মাই ফেমিলি এণ্ড আই উইল গো হাংৰি দিছ ইয়াৰ। হাংৰি মানে কি হৈ যোৱা, কি হোৱা, ভোকাতুৰ হৈ। অৰ্থাৎ এই গোটেই বছৰটো, এই বছৰটো আমি কি কৰিব লাগিব, যদি আপুনি আমাক সহায় নকৰে আমি ভোকতে থাকিব লাগিব। I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm. Need মানে প্ৰয়োজন হোৱা, পেছজ মানে আমাক ধুনীয়াকৈ কাষত দি দিছে যে কি এটা লেটিন আমেৰিকাৰ দেশবোৰৰ এটা মুদ্ৰা। যিদৰে আমাৰ ভাৰতৰ মুদ্ৰা কি ৰূপী, বাংলাদেশৰ টাকা, আমেৰিকাৰ কি আমি কি বুলি কওঁ ডলাৰ, তেনেদৰে লেটিন আমেৰিকাৰ যিকেইখন দেশ আছে তাৰে আমাৰ মুদ্ৰা হৈছে কি পেছো। ইন অৰ্ডাৰ টু চ' মানে কি শস্য আমি যি ৰোপণ কৰি সিঁচো, শস্য সিঁচাৰ কাৰণে কি হ'ব, সেই যিহেতু এই এগৰাকী কৃষকৰ কি হয় যে শস্য উৎপাদন কৰাৰ পিছতহে শস্যবিলাক বিক্ৰী কৰে, বিক্ৰী কৰাৰ পিছত যিখিনি টকা পায় সেই টকাখিনি দি সিহঁতৰ পৰিয়ালটো গোটেই বছৰ চলিব। আৰু পিছৰ বছৰটোত যেতিয়া খেতি পুনৰ ষ্টাৰ্ট কৰিব লগা হয়, শস্য সিঁচিব লগা হয়, চহাব লগা হয়, টকাৰ প্ৰয়োজন হয়, সেই খেতিৰ উৎপাদনেৰেই তেওঁ সেই পিছৰ বছৰৰ খেতিৰো কাম আৰম্ভ কৰিব লগা হয়। গতিকে তেওঁ কি লিখিছিল যে ভগৱান, ইফ ইউ ডোণ্ট হেল্প মি, যদি আপুনি মোক সহায় নকৰে, মাই ফেমিলি এণ্ড আই উইল গো হাংৰি দিছ ইয়াৰ, এই বছৰ কি হ'ব লাগিব, মই আৰু মোৰ গোটেই পৰিয়ালটো লঘোণে কটাব লাগিব। I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm. ইয়াৰ অৰ্থ কি কৈছে আমাক, যে মোক কিহৰ কাৰণে টকাৰ প্ৰয়োজন হৈছে, যে মই খেতিডৰা সিঁচিব লাগিব নেক্সট বছৰ, এই বছৰটো ধ্বংসই হৈ গ'ল, নেক্সট বছৰ শস্য আমাৰ সিঁচাৰ কাৰণে, আৰু কি যেতিয়ালৈকে শস্য পিছৰ বছৰ শস্য উৎপাদন নহৈ বিক্ৰী কৰিব পৰা নহয়, বিক্ৰী কৰিলেহে তেওঁ টকা পাব, শস্য বিক্ৰী নকৰালৈকে তেওঁৰতো বেলেগ উপাৰ্জনৰ পথ নাই। গতিকে কি হ'ব, যে তাৰ কাৰণে তেওঁ টকাৰ প্ৰয়োজন হ'ব, এই বছৰটোতে চলিব লাগিব, আৰু পিছৰ বছৰটো খেতি প্ৰথমতে কি কৰিব লাগিব, আমাৰ বীজ ৰুব লাগিব, আৰু চহাব লাগিব মাটিডৰা, সাৰ দিব লাগিব, এই গোটেই প্ৰচেছটোত আমাৰ কিহৰ প্ৰয়োজন হ'ব, টকাৰ প্ৰয়োজন হ'ব। আৰু এই গোটেইখিনি কামৰ কাৰণে আমাক যিখিনি টকাৰ প্ৰয়োজন আছে, সেই কাৰণেতো ভগৱানলৈ চিঠি লিখিছে। আৰু কিহৰ কাৰণে বুলি কৈছে, বিকজ দ্য হেল ষ্টৰ্ম, আৰু যিটো আমাৰ ধুমুহা শিল বৰষুণ আহিল, সেই তাৰ কাৰণে বুলি তেওঁ উল্লেখ কৰি দিছে চিঠিখনত। নেক্সট পেৰেগ্ৰাফটোত কি কৈছে, হি ৰোড টু গড অন দ্য এনভেলপ, পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাবুল্ড, went to town. At the post office, he placed a stamp on the letter and dropped it into the mailbox. ইয়াত কি কৈছে, এনভেলপ মানে হৈছে আমাৰ খামৰ কথা কৈছে, আৰু ইনচাইড মানেতো ভিতৰতে, ট্ৰাবল মানে তেতিয়াও অলপ কি আছিল, তেতিয়াও কি নাছিল, যে সংকটমুক্ত নাছিল, তেওঁ অলপ মনত কি আছিল, অলপ ভয় ভয় ভাৱ আছিল, দমোজাত আছিল, ভয় ভয় ভাৱ মানে দমোজাত আছিল। আৰু কৈছে প্লেচ কৰা মানে কি, আমি তাতে দি দিয়া, ড্ৰপ কৰা, মেইল বক্স মানেতো গমেই পাইছা, যিটো আমাৰ ডাকঘৰৰ যিটো বক্স থাকে তাক কয় মেইল বক্স। ড্ৰপ মানে কি চাবা, আমাৰ মানুহে কয় নহয় যে মই তোমাক ঘৰত ড্ৰপ কৰি থৈ আহিম, মানে তোমাক মই ঘৰত সন্মুখত থৈ আহিম, ঘৰত থৈ আহিম।
আৰু চিঠি ড্ৰপ কৰা মানে কি ডাকঘৰত দি দিয়া চিঠিখন আমাৰ যিটো পোষ্ট অফিচৰ বক্স থাকে তাতে দি দিয়া বুজাব। ইয়াত কি কৈছে তেওঁ লিখিছিল টু গড অন দ্য এনভেলপ আৰু চিঠিৰ খামটোত তেওঁ এতিয়া আমাৰ চিঠি যদি পঠাব লাগে খামত আমি ভৰাই দি দিওঁ। ভৰাই দি দিয়াৰ পাছত কালৈনো পঠিয়াব লাগে। চাপ'জ মই দেউতালৈ পঠাম, মালৈ পঠাম, কোনোবা ইনষ্টিটিউশ্যনলৈ পঠাম, আমি তেওঁলোকৰ এড্ৰেছটো দি দিওঁ। বা কি কয় নাম লিখি দিম, গাঁও লিখি দিম, ডাকঘৰ গোটেইখিনি আমি এড্ৰেছ দি দিম। কিন্তু ভগৱানলৈতো চিঠি লিখিছে, গতিকে তাৰ এড্ৰেছ অকল তেওঁ কি বুলি দিছে টু গড বুলি দি দিছে। আৰু লেটাৰখন খামটোৰ ভিতৰত ভৰাই দি দিছিল। তেতিয়াও কি আছিল অলপ হতাশ আছিল, ট্ৰাবল মানে হতাশ আছিল। আৰু তেনেকৈ তেওঁ ক'লৈ গৈছিল, টাউনলৈ গৈছিল। তেওঁৰতো ঘৰৰ ওচৰত পোষ্ট অফিচ নহয়, টাউনতহে পোষ্ট অফিচ থাকে, গতিকে তেওঁ টাউনলৈ গৈছিল। এটা পোষ্ট অফিচ আৰু সেই পোষ্ট অফিচত কি কৰিছিল তো ডাকঘৰলৈ গৈ সি প্লেচ ষ্টাম্প আৰু কি কৰিব লাগে আমি যদি চিঠি পঠাব লাগে আমাক এটা ষ্টাম্পৰ প্ৰয়োজন হয়। মানে আমি যেতিয়া চিঠি এখন পঠাম আমি সাধাৰণতে ডাইৰেক্ট গৈ আমি পোষ্ট অফিচত দি দিলে তেওঁলোকে পঠাই নিদিয়ে। তাত এটা ষ্টাম্প মাৰিব লাগে। পোষ্ট অফিচত কিছুমান ষ্টাম্প পায়। সেই ষ্টাম্প মাৰিলেহে সেই চিঠিখন পঠোৱাৰ যোগ্য হয়। সেইকাৰণে ষ্টাম্পটোতো কি কৰিছিল তাত লগাই দিছিল অন দ্য লেটাৰ সেই চিঠিখনত এণ্ড ড্ৰপ ইট ইনটু দ্য মেইল বক্স। আৰু সেই চিঠিখন ক'ত দি দিছিল সেই যিটো আমাৰ সেই থাকে বক্স থাকে, চিঠি পঠোৱা যিটো বক্স থাকে, চিঠি থোৱা সেই বক্সত তেওঁ দি দিছিল। ওৱান অফ দ্য এমপ্লয়িজ হু ৱাজ এ postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. ইয়াত কি কৈছে ওৱান অফ দ্য এমপ্লয়িজ মানে এজন এমপ্লয়ী, সেই তাতে যিসকল এমপ্লয় আছিল, যিসকল কৰ্মচাৰী আছিল তাৰে ভিতৰত এগৰাকী যিয়ে কি কৰিছিল তেওঁ পোষ্টমেন হিচাপে কাম কৰিছিল। আৰু কি কৰিছিল পোষ্টমেন মানে কি আমাৰ যে চিঠি দি দিয়ে ঘৰে ঘৰে দিব যায় তেওঁক কয় পোষ্টমেন। আৰু তেওঁ কি কৰিছিল পোষ্ট অফিচত অলপ ইফালে সিফালে কামো কৰিছিল, মানে সহায়ক হিচাপে কামো কৰিছিল। ওৱান টু হিজ বছ লাফিং হাৰ্টিলি মানে হৈছে বহুত হাঁহি হাস্যৰসিকভাৱে আন্তৰিকতাৰে হাঁহি বহুত ফূৰ্তিত গৈছে। তাৰমানে হাঁহি গৈছে, ক'লৈ গৈছে তেওঁৰ বছত থাকে। বছ মানে যিজন মেইন মুখ্য ব্যক্তি তাৰে যিজন পোষ্ট মাষ্টাৰ থাকে তাৰ তালৈ তেওঁ সেই চিঠিখন লৈ গৈছে। and showed him the letter to God আৰু ভগৱানলৈ লিখা সেই চিঠিখন তেওঁ সেই পোষ্ট মাষ্টাৰ গৰাকীক দেখুৱাইছিল। Never in his career as a postman had he known that address। আৰু postman হিচাপে কেৰিয়াৰ মানে গোটেই তেওঁৰ কাৰ্যকালত য'ত কাম কৰি থাকে কি হৈছিল নেভাৰ মানে কি কেতিয়াও, কি হৈছিল যে কেতিয়াওতো তেওঁৰ কাৰ্যকালত তেওঁ যিটো এড্ৰেছ লিখিছে যে ভগৱানলৈ বুলি সেই এড্ৰেছটো কেতিয়াও পোৱাই নাই, তেওঁ নাজানে সেইটো। পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল, পোষ্টমাষ্টাৰগৰাকী কেনেকুৱা আছিল ফেট মানে শকত, এমিয়েবল মানে হৈছে বন্ধুত্ব সুলভ, মানে যাৰ লগত হ'লেও সহজে মিলিব পাৰে। এমিয়েবল ফেলো মানে ব্যক্তি। অলছো ব্ৰোক আউট লাফিং বাট অলমোষ্ট immediately he turned serious and tapping the letter on his desk commented, "What fate! I wish I had the fate of the man who wrote this letter, starting up a correspondence with God." কি কৈছে সেই পোষ্টমাষ্টাৰ ফেলো মানে কি ব্যক্তি, লাফিং মানে কি ব্ৰোক আউট লাফিং বুলি কৈছে ইয়াত, মানে হাঁহি ভাগৰি পৰিছে। ইমিডিয়েটলি মানে অতি সোনকালে, টাৰ্ণ মানে কি ঘূৰা বা চিৰিয়াছ হৈ গৈছিল, তাৰমানে চিৰিয়াছ বুলি কৈছে, চিৰিয়াছ মানে কমি গৈছে। টেপ কৰি দিয়া মানে আমি টিচাৰে যি ডাষ্টাৰেদি টেবুলত ঠকঠকাই দিয়ে তেনেকৈ দিয়া, তাক কয় টেপিং। কমেণ্ট কৰা মানে কি মন্তব্য কৰা, ফেইথ মানে হৈছে বিশ্বাস। আৰু ইয়াত এটা কথা কৈ লওঁ মই, বাকী বেলেগ ষ্টাৰ্টিং কৰেছপণ্ডেঞ্চ মানেতো সম্বন্ধ কথা কৈছে, ষ্টাৰ্ট মানেতো আৰম্ভ কৰা, ষ্টাৰ্টিং মানে আৰম্ভ কৰা, তাক বুজাইছে। ইয়াত কৈছে আই উইচ, আমি আগতে পাইছিলোঁ যে আই উইচ আই ৱেৰ এ বাৰ্ড, আমি গ্ৰামাৰত পাইছিলোঁ এইকেইটা
যে আই ৱেৰ এ বাৰ্ড মানে হৈছে কি, মই কল্পনা কৰোঁ মই যদি কি হ'লো হয়, চৰাই হ'লোহেঁতেন, বা আই ৱেৰ এ কিং, মই যদি এজন ৰজা হ'লোহেঁতেন। ঠিক তেনেদৰে ইয়াত কৈছে যে পষ্টমাষ্টাৰগৰাকী কি আছিল, এগৰাকী হেড এমিয়েবল ফেলো আছিল, মানে তেওঁগৰাকী কি আছিল, শকত আৰু কি আছিল, বন্ধুত্ব সুলভ, মানে মানুহৰ লগত ধুনীয়াকে বন্ধুত্বভাৱে কথা পাতিছিল, বন্ধুত্ব সুলভ ব্যক্তি আছিল। তেওঁ যেতিয়া চিঠিখন পাইছে, চিঠিখন পাই কেনেকুৱা হ'ব, যে সি অলছো কি হৈছে, ব্ৰক আউট লাফিং, হাঁহি হাঁহি ভাগৰি পৰিছে। যে ভগৱানলৈনো কি চিঠি লিখে তেওঁলোকেতো নাজানে যে লেন্সই কি পৰিস্থিতিত ভগৱানলৈ চিঠি লিখিছে, লেন্সৰ লগত কিনো ঘটনা সংঘটিত হৈছে। তেওঁলোকে চিঠিখন দেখিছে ভগৱানলৈ বুলি, যে টু গড বুলি দেখা পাইছে। গতিকে সিহঁতে কি হৈছে, যে ভগৱানলৈনো কোনোবাই চিঠি লিখে নাই, সেইকাৰণে সিহঁতে কি হৈছে, যে হাঁহি হাঁহি বাগৰি পৰিছে। বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ। কিন্তু লগে লগে কি হৈছে, অতি সোনকালে তেওঁ কি হৈছিল, সেই পষ্টমাষ্টাৰ গৰাকীয়ে চিৰিয়াছ হৈছে। আৰু পৰীক্ষাত প্ৰশ্ন সুধিব যে চিঠিখন দেখাৰ লগে লগে পষ্টমাষ্টাৰ গৰাকীয়ে কেনেকুৱা ভাৱ প্ৰকাশ কৰিছিল। তেওঁ কি কৰিছিল, প্ৰথমতে হাঁহি বাগৰি পৰিছিল, ব্ৰক আউট লাফিং। তাৰ পিছতেতো চিৰিয়াছ হৈছিল। তাৰপিছত তেওঁ কি হৈছে, তেওঁ ইমিডিয়েটলি অতি সোনকালে চিৰিয়াছ হৈছিল। টেপিং দ্য লেটাৰ অন হিজ ডেস্ক, আৰু চিঠিখনেৰে ডেস্কত টকটকে দিছিল, টকটকে দি কি কৰিছিল, কি মন্তব্য কৰিছিল, কমেণ্টেড মানে ঠক ঠক কৰি দিছিল, শব্দ কৰি দিছিল, তাৰমানে শব্দ কৰি কি মন্তব্য কৰিছিল, হোৱাট ফেইথ, কি বিশ্বাস, আই উইচ আই হেড দ্য ফেইথ অফ দ্য মেন, মোৰো যদি এই ব্যক্তিগৰাকীৰ, যিজন ব্যক্তিয়ে ভগৱানলৈ চিঠি লিখিছে, তেওঁৰ নিচিনা ভগৱানৰ ওপৰত বিশ্বাস থাকিলেহেঁতেন। ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড, ভগৱানৰ সৈতে তোৰ কি সম্বন্ধ, কি সম্পৰ্ক, তেনেকৈ কৈছে। চ' ইন অৰ্ডাৰ নট টু চেক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড, সেয়েহে কি কৰিছে, চেক মানে ভংগ হোৱা, যাতে ইন অৰ্ডাৰ নট টু চেক মানে যাতে ভগৱানৰ ওপৰত থকা যিটো লেন্সৰ বিশ্বাস, সেই বিশ্বাস ভংগ নহ'বৰ কাৰণে কি কৰিছে, দ্য পষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া। আইডিয়া মানে কি, এটা মনত এটা সিদ্ধান্ত লৈছিল। দ্য পষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া, পষ্টমাষ্টাৰ গৰাকী কি এটা আইডিয়া, এটা বুদ্ধি উলিয়াইছিল। এনচাৰ দ্য লেটাৰ, কি কৰিব তেওঁ, চিঠিখনত উত্তৰ দিব। চাবাচোন, পষ্টমাষ্টাৰ গৰাকীৰো কি আছে, ভগৱানৰ ওপৰত বিশ্বাস আছে, লেন্সৰো যথেষ্ট ভগৱানৰ ওপৰত বিশ্বাস আছে। সেইকাৰণে কি কৰিছে, পষ্টমাষ্টাৰ গৰাকীয়ে ভাবিছে যে লেন্সৰ ভগৱানৰ ওপৰত যিটো বিশ্বাস, সেই বিশ্বাসটো যাতে ভংগ নহয়, সেইকাৰণে তেওঁ কি কৰিব, চিঠিখনত উত্তৰ দি দিব, যাতে কি হয়, যে লেন্সই ভাবে যে সঁচাকৈ কি আছে, এই পৃথিৱীত ভগৱান আছে আৰু ভগৱানে মোক সহায় কৰি আছে। সেইকাৰণে পষ্টমাষ্টাৰ গৰাকীয়ে লগে লগে কি কৰিছে, তেওঁ চিঠিখনৰ উত্তৰ দি দিব। বাট হুৱেন হি অপেন ইট, যেতিয়া তেওঁ চিঠিখন খুলিলে, অপেন মানে কি, খোলা, যেতিয়া খুলি চালে, যেতিয়া খামটোৰ ভিতৰতহে চিঠিখন ভৰাই দিছিল, খামটো খুলি চালে, তাৰমানে ইট ৱাজ এভিডেণ্ট ডেট, এভিডেণ্ট মানে স্পষ্ট, এইটো কি আছিল, স্পষ্ট আছিল। টু এনচাৰ ইট হি নিডেড চামথিং মোৰ দেন গুডউইল, ইংক এণ্ড পেপাৰ। ইয়াত নিডেড মানে প্ৰয়োজন হোৱা, গুডউইল মানে কি, ভাল ইচ্ছা, মানে মংগল কামনা কৰা, কি আছিল। বাট হুৱেন হি অপেন ইট, যেতিয়া তেওঁ চিঠিখন খুলিছিল, ইট ৱাজ এভিডেণ্ট ডেট, এইটো স্পষ্ট আছিল, কি স্পষ্ট আছিল, চিঠিখনৰ টু এনচাৰ ইট হি নিডেড চামথিং মোৰ দেন গুডউইল, ইংক এণ্ড পেপাৰ, চিঠিখনৰ উত্তৰ দিয়াটো ইমান তাৰমানে কি আছিল, যিটো ভাল মংগল কামনা কৰা, বা পেপাৰ আৰু চিয়াহীৰে চিঠিখনৰ উত্তৰ বা মংগল কামনা কৰিলেই চিঠিখনৰ উত্তৰ দিব নোৱাৰিম। প্ৰথম অৱস্থাত কি ভাবিছিল, যে পষ্টমাষ্টাৰ গৰাকী ভাবিছিল যে মংগল কামনা কৰিম, ভালদৰে যে তোমাৰ ভাল হওক, কিবা হওক,
তেনেকৈ লিখি দিলে ভগৱান লেন্সো সন্তুষ্ট হ'ব বুলি ভাবিছিল বা সেইখিনিয়ে চিঠিখনত বিচৰা বুলি ভাবিছিল। কিন্তু তেওঁ যেতিয়া চিঠিখন ভালদৰে চালে তেতিয়া গম পালে যে অকল মংগল কামনা কৰিলেই বা ইংক চিয়াহী আৰু কাগজেৰে চিঠিখনত উত্তৰ দিব নোৱাৰি। বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন। ষ্টাক মানে কি? অটল থকা, অটুট থকা। তাৰমানে কি? কিবা এটা কাম কৰোঁ বুলি ভাবিছোঁ আমি সেইটো কৰিমেই, তাক কয় ষ্টাক। ৰিজলিউশ্যন মানে কি? সংকল্প। তাৰমানে কি কি কৈছে ইয়াত? যিটো তেওঁ সংকল্প লৈছিল সেইটো কৰাৰ কাৰণে তেওঁ অটল আছিল যে কৰিমেই যেনেকে নহয় এইটো। হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ। তেওঁ কি কৰিলে? টকা বিচাৰিছিল লেন্সই। গতিকে তেওঁৰ যিসকল বেলেগ আন এমপ্লয়ী আছিল, কৰ্মচাৰী আছিল, তেওঁলোককো কি কৰিছিল? টকা সেই তেওঁলোকৰ পৰাও বিচাৰিছিল। হি হিমছেল্ফ গেভ এ পাৰ্ট অফ হিজ চেলাৰী। তেওঁ নিজেও কি কৰিছিল? পাৰ্ট মানে এটা অংশ। তেওঁ কি কৰিছিল? নিজেও নিজৰ যিটো চেলাৰী এটা অংশ অৰ্থাৎ দৰমহাৰ এটা অংশ দি দিছিল। এণ্ড ছেভাৰেল ফ্ৰেণ্ডছ আৰু কিছুমান বন্ধু, ছেভাৰেল মানে কিছুমান, আৰু কিছুমান বন্ধুৰ পৰাও অফ হিজ ৱেড অব্লাইজ টু গিভ চামথিং ফৰ এন এক্ট অফ চেৰিটি। আৰু অব্লাইজ মানে কি কৰা? অনুৰোধ কৰা, অনুগ্ৰহ কৰা। চেৰিটি মানে কি? দান কৰা। কিন্তু কি? ভাল মংগল কামনা কৰা বা কিছুমানৰ ভাল হোৱাৰ কাৰণে, কোনোবাৰ ভাল হোৱাৰ কাৰণে দান কৰা, সেইটো হ'ব চেৰিটি। ইয়াত কি কৈছে? বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন। কিন্তু তেওঁ কি হৈছিল? তেওঁৰ সংকল্প যিটো সিদ্ধান্ত লৈছিল তাত অটুট আছিল। হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ। তেওঁ কি কৰিছিল? তেওঁলোকৰ যিসকল আন কৰ্মচাৰী আছিল তেওঁলোককো টকা খুজিছিল, টকা বিচাৰিছিল তেওঁলোকৰ পৰাও। হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী। তেওঁ নিজেও নিজৰ চেলাৰী এটা অংশ দি দিছিল। এণ্ড ছেভাৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ অব্লাইজ টু গিভ চামথিং ফৰ এন এক্ট অফ চেৰিটি। আৰু দান কৰাৰ কাৰণে তেওঁ তেওঁৰ আন বন্ধুৰ পৰাও কিছু টকা অনুৰোধ কৰিছিল বা অনুগ্ৰহ কৰি বিচাৰিছিল। ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেডাৰ। গেডাৰ মানে হৈছে সংগ্ৰহ কৰা। ইম্পচিবল মানে অসম্ভৱ। টু গেডাৰ মানে একেলগে। এবুল মানে কি? সমৰ্থ হোৱা। চেণ্ড মানে পঠোৱা। ইয়াত কি কৈছে? ইট ৱাজ ইম্পচিবল ফৰ হিম। এইটো তেওঁৰ কাৰণে কি আছিল? অসম্ভৱ আছিল। টু গেডাৰ দ্য 100 পেচছ। 100 পেচছ একেলগে সংগ্ৰহ কৰাটো তেওঁৰ কাৰণে কি আছিল? এটা অসম্ভৱ ঘটনা আছিল, অসম্ভৱ কাম আছিল। চ' হি ৱাজ এবল টু চেণ্ড দ্য ফাৰ্মাৰ অনলি এ লিটিল মোৰ দেন হাফ। আৰু সেয়ে কি কৰিছিল? তেওঁ কি কৰিবলৈ তেওঁ সমৰ্থ হৈছিল? এবল মানে সমৰ্থ হোৱা। কি কৰিবলৈ তেওঁ সমৰ্থ হৈছিল? যে আধাতকৈ অলপ বেছি টকাহে তেওঁ পঠাবলৈ সমৰ্থ হৈছিল। হি পুট দ্য মানি, পুট মানে ভৰাই দিয়া। ক'ত ভৰাই দিছিল? ইন এন এনভেলপ। টকাখিনি এটা এনভেলপ অৰ্থাৎ খামত ভৰাই দিছিল। এড্ৰেছ টু লেন্সো, আৰু ঠিকনা কি লিখিছিল? কালৈ বুলি লিখিছিল? লেন্সো বুলি লিখিছিল। এণ্ড উইথ ইট এ লেটাৰ কণ্টেইনিং অনলি এ ছিংগুল ৱৰ্ড। আৰু ইয়াৰ লগত কি কৈছিল? টকাখিনিৰ লগত এখন চিঠি লিখি দিছিল। আৰু সেই চিঠিখনত কি আছিল? কণ্টেইন মানে সংলগ্ন কৰি দিছিল, মানে লগত দিছিল। কি দিছিল? কি লিখি দিছিল সেই চিঠিখনত? মাত্ৰ অনলি এ ছিংগুল ৱৰ্ড এজ এ ছিগনেচাৰ গড। আৰু অকল গড বুলি, অকল তলত ভগৱান বুলিহে এটা ছিগনেচাৰ অৰ্থাৎ চহী কৰি দিছিল সেই গোটেই চিঠিখনত। তাৰ বাহিৰে আন একো দিয়া নাছিল। দ্বিতীয় পেৰেগ্ৰাফটো, দ্বিতীয় যিটো আমাৰ পাৰ্ট দিছে, দ্বিতীয় পাৰ্টটোৰ অসমীয়াখিনি ধুনীয়াকৈ আমি এবাৰ অসমীয়াখিনি চাই ল'ম এইবাৰে আমাৰ। এবাৰ কি কৈছিল? সেই যিটো অকলশৰীয়া ঘৰ আছিল সেই ভেলীৰ মাজত, সেই ঘৰটোত মাত্ৰ সেই যিসকল ব্যক্তি বাস কৰিছিল সেইসকলৰ কি আছিল? অন্তৰত মাত্ৰ এটাই আশা আছিল। আৰু সেই আশাটো আছিল কি? ভগৱানৰ পৰা সিহঁতে কি পাব? সহায় পাব। লেন্সই কি কৈছিল? যে তোমালোকে নিৰাশ নহবা, যে যদিও কি হৈছে এইটো আমাৰ সম্পূৰ্ণ এটা কমপ্লিট লছ, সম্পূৰ্ণ বিফলতা যেন লগা গৈছে আমাৰ বাবে এইটো, কিন্তু কি মনত ৰাখিবা? যে কোনোৱে ভোকত নমৰে। আৰু মানুহবিলাকো কি কয়? যে ভোকত কোনেও নমৰে, তেনেকৈ কয়। আৰু ৰাতিপুৱাৰে গোটেই ৰাতিটো লেন্সই সেইদিনা কি ভাবি আছিল? যিদিনাখন তোৰ গোটেইখিনি শস্য ধ্বংস হৈ গৈছিল সেই হেল ষ্টৰ্মত, তেতিয়া সেই গোটেই সেইদিনাখন নিশাটো, গোটেই নিশা লেন্সই কি ভাবি আছিল? মাত্ৰ এটাই আশাৰ কথা ভাবি আছিল, যে কি হ'ব? ভগৱানৰ পৰা সহায় পাব। আৰু ভগৱানে কি দেখা পায়? ভগৱানে কি দেখা পায় বুলি কৈছে? যে মানুহে
কাৰ ভগৱানৰ চকুত কাই কি দুখত আছে, কাই কি বিপদত পৰিছে, আমি সাধাৰণ মানুহে যিবিলাক দেখা নাপাওঁ, যিবিলাক কল্পনাও কৰিব নোৱাৰোঁ, মানুহৰ মনৰ ভাৱো কল্পনা কৰিব নোৱাৰোঁ, এই সকলোখিনি ভগৱানে কল্পনা কৰিব পাৰে, ভগৱানে কি কৰিব পাৰে, দেখা পায় বুলি কৈছে তেওঁ। আৰু লেঞ্চো এগৰাকী কেনেকুৱা ব্যক্তি আছিল, তেওঁ যথেষ্ট পৰিশ্ৰমী ব্যক্তি আছিল, ষাঁড় গৰু অক্সৰ দৰে কাম কৰা বুলি কৈছে। তেওঁ নিজৰ পথাৰত যথেষ্ট কষ্ট কৰিছিল, কিন্তু তেওঁ ইলিটাৰেট নাছিল, অৰ্থাৎ তেওঁ লিখা পঢ়াও জানিছিল কিন্তু। আৰু পিছৰ ৰবিবাৰটোত তেওঁ কি কৰিছিল, ৰাতিপুৱাই এখন চিঠি লিখিছিল আৰু সেইখন টাউনলৈ গৈ কি কৰিছিল, পোষ্টত দি দিছিল, ডাকঘৰত দি দিছিল। আৰু সেইখন কি আছিল, ভগৱানৰ লিখা এখন চিঠি আছিল। আৰু চিঠিখনত তেওঁ কি লিখিছিল, যে ভগৱান, যদি আপুনি মোক সহায় নকৰে, মোৰ পৰিয়ালটো আৰু মই এই বছৰ, গোটেই বছৰ আমি কি কৰিব লাগিব, ভোকতে থাকিব লাগিব। আৰু সেয়েহে মোক কি হৈছে, মই পিছ বছৰ কি কৰিব লাগিব, পুনৰ খেতি কৰিব লাগিব, তেতিয়াহে মই নিজৰ পৰিয়ালটো পোহপাল দিব পাৰিম। সেয়েহে মোক কিহৰ প্ৰয়োজন হ'ব, 100 পেচেজৰ প্ৰয়োজন হ'ব। গোটেই বছৰটো আমি পৰিয়ালটো আৰু মই চলাৰ বাবে আৰু পিছৰ বছৰ ভালদৰে খেতিখন আৰম্ভ কৰাৰ কাৰণে মোক 100 পেচেজৰ প্ৰয়োজন হ'ব। কিহৰ কাৰণে হ'ব বুলি কৈছে, তেওঁ হেল ষ্টৰ্মৰ কাৰণে। এই গোটেইখিনি কথা তেওঁ নিজৰ চিঠিত উল্লেখ কৰি দিছিল। আৰু টু গড বুলি তেওঁ খামটোত লিখি চিঠিখন পঠাই দিছিল। আৰু পোষ্ট অফিচটোৰ এগৰাকী কৰ্মচাৰী, যে কি হিচাপে কাম কৰিছিল, চিঠি বিতৰণ কৰা কাম কৰিছিল আৰু সহায়ো কৰি দিছিল পোষ্ট অফিচটোত কিছু। তেওঁ কি কৰিছিল, চিঠিখন লৈ হাঁহি হাঁহি তেওঁৰ যিজন মূল ব্যক্তি বছ, তেওঁৰ ওচৰলৈ সেই ভগৱানলৈ লিখা চিঠিখন লৈ গৈছিল। তেওঁৰ জীৱনত তেওঁ কেতিয়াও তেনেকুৱা এখন চিঠি দেখাই নাছিল, কিয়নো দেখিব, কাৰণ কি, ভগৱানৰ চিঠি কোনো নিলিখেই। সেই ভগৱানলৈ লিখা টু গড বুলি চিঠিখন দেখাৰ লগে লগে সেই খামটো তেওঁ লগে লগে লৈ সেইকাৰণে ক'লৈ গৈছিল, সেই পোষ্টমাষ্টাৰ গৰাকীৰ ওচৰলৈ গৈছিল। আৰু পোষ্টমাষ্টাৰ গৰাকী কেনেকুৱা আছিল, এগৰাকী শকত আছিল, আৰু তেওঁ কি আছিল, যথেষ্ট বন্ধুত্বসুলভ ব্যক্তি আছিল। লগে লগে তেওঁ চিঠিখন দেখি কি হৈছিল, হাঁহিত বাগৰি পৰিছিল। কিন্তু লগে লগে তেওঁ কি হ'লে, চিৰিয়াছ হৈছিল। চিঠিখন ডেস্কত কি হৈছিল, শব্দ কৰি দি, চিঠিখনৰ দ্বাৰা ডেস্কত শব্দ কৰি দি তেওঁ কি মন্তব্য কৰিছিল, যে কি বিশ্বাস, হোৱাট ফেইথ, কি বিশ্বাস, মোৰো যদি এনেকুৱা সেই ব্যক্তিগৰাকীৰ নিচিনা ভগৱানৰ ওপৰত বিশ্বাস থাকিলেহেঁতেন, কি সম্বন্ধ ভগৱানৰ সৈতে তেওঁৰ, এনেকৈ তেওঁ উল্লেখ কৰিছিল। আৰু ইয়াৰ পিছত কি কৈছে, যে যাতে তেওঁৰ ভগৱানৰ ওপৰত থকা বিশ্বাস ভংগ নহৈ, তাৰ কাৰণে তেওঁ এটা বুদ্ধি উলিয়াইছিল। কি আছিল সেই বুদ্ধিটো, যে তেওঁ চিঠিখনৰ উত্তৰ দিব। কিন্তু যেতিয়া তেওঁ চিঠিখন খুলি চালে, এইটো স্পষ্ট হৈ পৰিছিল যে কাগজ, চিয়াহী বা ভাল মংগল কামনা কৰিলে চিঠিখনৰ উত্তৰ দিব নোৱাৰি। ইয়াৰ বাবে তেওঁক কিহৰ প্ৰয়োজন হ'ব, কাৰণ তেওঁ টকা বিচাৰিছে, টকাৰ প্ৰয়োজন হ'ব। এই গোটেইখিনি পঢ়াৰ পিছতো কিন্তু সেই পোষ্টমাষ্টাৰগৰাকী যিটো সংকল্প লৈছিল চিঠিখনৰ উত্তৰ দিম বুলি, তাৰ পৰা তেওঁ বিচলিত হোৱা নাছিল। তেওঁ কি কৰিছিল, তেওঁ লগৰ যিসকল কৰ্মচাৰী আছিল, তেওঁলোকৰ পৰাও কিছু টকা বিচাৰিছিল। তেওঁ নিজেও নিজৰ দৰমহাৰ এটা অংশ দি দিছিল। তেওঁৰ আন যিসকল বন্ধু আছে, তাৰ পৰা তেওঁ কিছু টকা সংগ্ৰহ কৰিছিল। একেলগে 100 পেচেজ সংগ্ৰহ কৰাটো সেই পোষ্টমাষ্টাৰগৰাকীৰ কাৰণে কি আছিল, যথেষ্ট অসম্ভৱ ঘটনা আছিল। অসম্ভৱ ঘটনা এই কাৰণে আছিল, কাৰণ যদিও আমাক 100 পেচেজ বুলি কৈছে, আমি নৰ্মেলি সাধাৰণতে ভাবিছোঁ যে যেনেদৰে 100 টকা হয়, 100 পেচেজত তেনেকুৱা হ'ব। কিন্তু সেই সময়ত 100 পেচেজটো আমাক ইয়াত ইমানখিনি মূল্যৰ কথা কৈছে, যে সেই 100 পেচেজৰ দ্বাৰা এটা পৰিয়াল এটা বছৰ ভালদৰে খাব পাৰিব। ভালদৰে খাব পাৰিব মানে চলিব পাৰিব। আৰু কি, পিছৰ বছৰতেও সেই টকাৰে খেতিও কৰিব পাৰিব, খেতিখন ষ্টাৰ্টো কৰিব পাৰিব, আৰম্ভ কৰিব পাৰিব। গতিকে সেই টকাখিনিৰ যথেষ্ট মূল্য আছিল। আজিৰ দৰে হয়তো নহয়, ভালেখিনি মূল্য আছিল। সেইকাৰণে সেই গোটেইখিনি টকা সংগ্ৰহ কৰাৰ কাৰণে পোষ্টমাষ্টাৰগৰাকীৰ কি হৈছিল,
পষ্টমাষ্টাৰগৰাকীৰ কাৰণে অসম্ভৱ ঘটনা আছিল, অসম্ভৱ কাম আছিল। আৰু তেওঁ কি কৰিছিল, গোটেইখিনি টকা সংগ্ৰহ কৰিব নোৱাৰিলে, আধাত কৰি অলপ বেছিহে টকা সংগ্ৰহ কৰিব পাৰিলে। আৰু গোটেইখিনি টকা তেওঁ কি কৰিছিল, যে এটা এনভেলপৰ ভিতৰত ভৰাই দিছিল, এনভেলপৰ ভিতৰত ভৰাই দি আৰু লগতে এখন চিঠি লিখিছিল। চিঠিখনত কিন্তু কি কৰিছিল, তেওঁ অকল গড বুলি চিগনেচাৰ এটাহে লিখি দিছিল। সেইখিনি লিখি তেওঁ পঠাই দিছিল। এতিয়া আমি তৃতীয় পাঠলৈ, তৃতীয় যিটো আমাৰ খণ্ড দিছে, তৃতীয় পাৰ্ট দিছে, তালৈ আহা। The following Sunday, Lenzo came a bit earlier than usual to ask if there was a letter for him. Following Sunday মানে হৈছে কি, নেক্সট চানডে, পিছৰ ৰবিবাৰৰ কথা কৈছে। আৰু যদি প্ৰিভিয়াছ বুলি ক'লেহেঁতেন, প্ৰিভিয়াছ চানডে মানে আগৰ ৰবিবাৰটোৰ কথা কৈছে। আৰু আৰ্লিয়াৰ মানে সোনকালে, বিট মানে বেছি সোনকালে, অলপ বেছি, অকণমান বেছি সোনকালে তেওঁ অহাৰ কথা কৈছে। আৰু ইউজুৱেল মানে কি, সাধাৰণ আমাৰ নৰ্মেলি যিটো সময়ত অহা যায়। নেক্সট কৈছে, ইট ৱাজ দ্য পোষ্টমেন হিমছেল্ফ হু হেণ্ডেড দ্য লেটাৰ টু হিম while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. ইয়াত আমাৰ হেণ্ডেড মানে প্ৰদান কৰা, দি দিয়া। আমাৰ যি চিঠিখন যি পোষ্টমেন গৰাকীয়ে লেঞ্চৰ হাতত দি দিছে, তাক দি দিয়াক কৈ হেণ্ডেড বুলি কয়। আৰু এক্সপিৰিয়েঞ্চিং কৰি থকা মানে ধুনীয়াকৈ চাই থকা, লক্ষ্য কৰি থকা গোটেইখিনি। কণ্টেণ্টমেণ্ট মানে হৈছে কি, সন্তুষ্টি, ছেটিছফেকশ্যন। আৰু ডিড মানে হৈছে কাম। পাৰফৰ্ম মানে হৈছে কি, পালন কৰা বা সম্পাদন কৰা। লোক মানে চাই থকা। এতিয়া ভালদৰে আমি ইয়াৰ গোটেই পেৰেগ্ৰাফটোৰ, যিটো আমাৰ পেৰেগ্ৰাফ দিছে, এইটোৰ মিনিংখিনি চাম। দ্য ফল'য়িং চানডে মানে পিছৰ ৰবিবাৰটোত, লেঞ্চো কেম এ বিট আৰ্লিয়াৰ মানে লেঞ্চো কি হৈছে, অলপ সোনকালে আহিছে দেন ইউজুৱেল। সাধাৰণতে যিটো সময়ত আমাৰ পোষ্ট অফিচলৈ যায়, তাত কৰি কিছু সোনকালে গৈছে। কিয় সোনকালে গৈছে? তেওঁৰ যথেষ্ট যিখন চিঠি আগতে দি দিছিল, তাৰ কিবা ৰিপ্লাই আহিছে নে অহা নাই, তাক জনাৰ বাবে যথেষ্ট তেওঁ উৎসুক হৈ আছে যে উত্তৰনো আহিলে নে নাই, সেইকাৰণে। তো আস্ক ইফ দেয়াৰ ইজ এ লেটাৰ ফৰ হিম, যে তেওঁৰ বাবে কিবা চিঠি আহিছে নে নাই, তাক জনাৰ বাবে তেওঁ কিছু সোনকালে গৈছিল। ইট ৱাজ দ্য পোষ্টমেন, আৰু সেই পোষ্টমেন গৰাকী আছিল, কি কৈছে, হিমছেল্ফ হু হেণ্ডেড দ্য লেটাৰ টু হিম। আৰু যিখন তেওঁলৈ চিঠি আছিল লেঞ্চলৈ, সেই চিঠিখন পোষ্টমেন গৰাকী নিজেই লেঞ্চক দিছিল। While the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. আৰু কি হৈছিল, যেতিয়া পোষ্টমেন গৰাকীয়ে লেঞ্চক চিঠিখন দিছিল, যিখন টকা থকা চিঠিখন দিছিল, আৰু তেতিয়া সেই সময়ত পোষ্টমাষ্টাৰ গৰাকী কি কৰি আছিল, সেই গোটেই কাহিনীটো, গোটেই ঘটনাটো তেওঁৰ অফিচৰ পৰাই লক্ষ্য কৰি আছিল, যাতে কেনেকুৱানো সন্তুষ্টি লাভ কৰে লেঞ্চই। তেওঁ এখন ভগৱানলৈ চিঠি লিখিছে, আৰু সেই চিঠিখনত তেওঁ টকাও বিচাৰিছিল। আৰু কি হৈছে, নেক্সট পিছৰ ৰবিবাৰটো তেওঁ ভগৱানৰ পৰা উত্তৰো পাইছে, লগতে টকাও পাইছে। সেই গোটেইখিনি তেওঁ হাতত টকাখিনি তেওঁ পোৱাৰ পিছত কিমাননো তেওঁ ছেটিছফাইড হয়, কিমাননো সন্তুষ্টি লাভ কৰে, এই গোটেইখিনি কাহিনী, গোটেইখিনি ঘটনা পোষ্টমাষ্টাৰ গৰাকী অফিচৰ পৰাই তেওঁ ধুনীয়াকৈ চাই আছিল। এই গোটেই ষ্টেঞ্জাটো এটা আমি সৰু ফটোৰ সহায়ত এইবাৰ বুজি ল'ম। এতিয়া চোৱা, এই কলা টুপি পৰিধান কৰা গৰাকী হৈছে পোষ্টমেন, আৰু এই কাষত যি বয়সীয়াল ব্যক্তিগৰাকী দেখা পাইছে, সেইজন হৈছে পোষ্টমাষ্টাৰ, আৰু এইগৰাকী হৈছে লেঞ্চক যেতিয়া এই পোষ্টমেন গৰাকীয়ে চিঠিখন দিছে, তেতিয়ানো কিমান তেওঁ সন্তুষ্টি লাভ কৰে, কেনেকুৱা তেখেতৰ মনৰ ভাৱ, সেই গোটেইখিনি কথা পোষ্টমাষ্টাৰ গৰাকী ধুনীয়াকৈ অফিচৰ পৰাই লক্ষ্য কৰি আছে। এতিয়া আমি নেক্সট পেৰেগ্ৰাফলৈ আহোঁ। লেঞ্চো শ্ব'ড not the slightest surprise on seeing the money. Such was his confidence.
But he became angry when he counted the money. God could not have made a mistake, nor could he have denied Lenso what he had requested. ইয়াত চ'ত মানে কি দেখুওৱা স্লাইটেষ্ট মানে এতিয়া ইয়েছটি যোগ হৈ আছে মানে এইটো চুপাৰলেটিভ ডিগ্ৰীত আছে স্লাইটেষ্ট ইয়েছতে আৰু যদি কম্পাৰটি দুটাৰ মাজত তুলনা কৰিলেহেঁতেন ইয়াৰ থাকিলেহেঁতেন ছাৰপ্ৰাইজ মানে আচৰিত স্লাইটেষ্ট মানে অকণো বুজাইছে ইয়াত অলপো তাৰ মানে ছাৰপ্ৰাইজ মানে হৈছে আচৰিত আৰু কনফিডেন্স মানে কি বিশ্বাস কাউণ্টেড মানে কি গণনা কৰা আৰু কাউণ্টেড মানে হৈছে গণনা কৰা মিষ্টেক মানেতো ভুলে ৰিকুৱেষ্ট কৰা মানে কি অনুৰোধ কৰা ইয়াত এয়াই কৈছে চাবা এতিয়া লেন্সো শ্ব'ড নট দ্য স্লাইটেড ছাৰপ্ৰাইজ লেন্সই কি কৰা নাছিল অকণো ছাৰপ্ৰাইজ অকণো আচৰিত হোৱা নাছিল অন চিং দ্য মানি যেতিয়া চিঠিখনত টকাখিনি দেখা পালে তেতিয়াতো অকণো আচৰিত হোৱা নাছিল such was his confidence সেইটো তেওঁৰ কি আছিল ইমানখিনি তেওঁৰ বিশ্বাসেই আছিল বাট হি বিকেম এংগ্ৰি হুৱেন হি কাউণ্টেড দ্য মানি আৰু যেতিয়াও তেওঁ টকাখিনি গণনা কৰিছিল তেওঁ কি হৈছিল খং উঠিছিল তেওঁৰ গড কুড নট হেভ মেড এ মিষ্টেক ভগৱানে কি কৰিব নোৱাৰে অকণো কেতিয়াও কি কৰিব নোৱাৰে কি কয় ভুল কৰিব নোৱাৰে নৰ কুড হি হেভ ডিনাইড লেন্সো হোৱাট হি হেড ৰিকুৱেষ্টেড আৰু কি ডিনাইড মানে হৈছে অৱমাননা কৰা অস্বীকাৰ কৰা আৰু লেন্সই যি তেওঁৰ পৰা অনুৰোধ কৰিছিল সেইখিনি তেওঁ কেতিয়াও কি কৰিব নোৱাৰে অৱমাননা কৰিব নোৱাৰে তেওঁক অৰ্থাৎ কি বুজাইছে যে যেতিয়া চিঠিখন খুলি চালে লেন্সই খুলি চোৱাৰ পিছত তেওঁ টকাখিনি দেখা পালে টকাখিনি দেখা পাই তেওঁ অকণো কি হোৱা নাছিল আচৰিত হোৱা নাছিল যাতে সেইটো তেওঁৰ কি আছিল বিশ্বাসী আছিল কিন্তু কি হ'ল যেতিয়া তেওঁ টকাখিনি গণি চালে তাৰপিছত তেওঁ কি হৈছিল খং উঠিছিল তেওঁৰ কিয় খং উঠিছিল যে ভগৱানে কি কৰিব নোৱাৰে বুলি কৈছে তেওঁ যে ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে আৰু কি কৈছে আৰু তেওঁ ভগৱানে কিয় নকৰে যে লেন্সই যিটোৰ পৰা অনুৰোধ কৰিছে সেইখিনি তেওঁ অস্বীকাৰ নকৰে এই চিত্ৰটোত চোৱা যেতিয়া লেন্সই টকাখিনি গণি চাইছিল তেওঁৰ অলপ খং উঠিছিল Immediately, Lenzo went up to the window to ask for paper and ink. Immediately মানে হৈছে কি অতি সোনকালে লগে লগে লেন্সই কি কৰিছিল went up to the window মানে খিৰিকীখনলৈ গৈছিল আৰু কি কৰিছিল আৰু কি বিচাৰিছিল তাৰ পৰা পেপাৰ আৰু ইংক বিচাৰিছিল মানে কাগজ আৰু চিয়াহী বিচাৰিছিল এতিয়াতো কি কৰিব এখন চিঠি লিখিব আকৌ ভগৱানলৈ চিঠি লিখাৰ কাৰণে প্ৰয়োজন হ'ব তেওঁক কাগজ আৰু চিয়াহী সেইকাৰণে কাগজ আৰু চিয়াহী লোৱাৰ কাৰণে তেওঁ খিৰিকীখনলৈ গৈছিল অন দ্য পাব্লিক ৰাইটিং টেবল হি ষ্টাৰ্টেড টু ৰাইট উইথ মাছ ৰিংকলিং অফ হিজ ব্ৰাউ caused by the effort he had to make to express his ideas. এক্সপ্ৰেছ কৰা মানে কি প্ৰকাশ কৰা আইডিয়া মানে কি নিজৰ যিবোৰটো ভাৱ মনৰ ভাৱ ষ্টাৰ্টেড মানে আৰম্ভ কৰা আৰু ৰিংকলিং মানে হৈছে যে আমি কেতিয়াবা যদি বহুত ছাপ'জ পৰীক্ষাতে আমাৰ মনত যিখিনি ভালদৰে পঢ়ি গৈছোঁ গোটেইখিনি কথা ধুনীয়াকৈ লিখিব লাগে তাৰ কাৰণে এটা কি থাকে এটা অলপ মনত প্ৰেছাৰ থাকে সেই মনৰ যিটো এটা সেই ভাৱ থাকে যে গোটেইখিনি এটা প্ৰেছাৰ থাকে নহয় পৰীক্ষাত যাতে গোটেইখিনি আমি ধুনীয়াকৈ লিখিব লাগিব কম সময়ৰ ভিতৰত সেই কপালৰ সেইটো চিন দেখা গৈছে এই ছবিটোত ধুনীয়াকৈ চাই লোৱা ৰিংকলিং মানে হৈছে চোৱাচোন যেতিয়া তেওঁ চিঠিখন লিখিব ধৰিছে তেওঁৰ কপালৰ কিছু আঁচ দেখা গৈছে মানে এনেকুৱা চিত্ৰটোত এনেকুৱা ছবি প্ৰতিফলিত হৈছে যাতে তেওঁ মনৰ যিখিনি ভাৱ গোটেইখিনি ভাৱ চিঠিখনত প্ৰকাশ কৰিব সেইকাৰণে এটা এনেকুৱা এটা অৱস্থা দেখা গৈছে অন দ্য পাব্লিক ৰাইটিং টেবুল আৰু সেই পাব্লিক ৰাইটিং টেবুল মানে হৈছে কি আমাৰ বেংকত যিদৰে থাকে যে ডিপজিট ফৰ্ম বা উইথড্ৰ ফৰ্ম লিখাৰ কাৰণে এখন টেবুল থাকে সকলোৱে লিখিব পাৰে তাত তেনেকুৱা সেই টেবুলখনৰ কথা কৈছে সেই পাব্লিক ৰাইটিং টেবুলখনলৈ গৈ কি কৰিছিল তেওঁ ষ্টাৰ্টেড টু ৰাইট আৰু তেওঁ লিখিবলৈ ধৰিছিল কি লিখিব ধৰিছিল উইথ মাছ ৰিংকলিং অফ হিজ ব্ৰাউ আৰু কি হৈছে অলপ আগতে যিটো আমি ছবিত দেখাই পালোঁ যে তেওঁ লিখাৰ সময়ত যিখিনি হেৰি আছিল আমাৰ আইব্ৰো আছিল যথেষ্ট অলপ ৰিংকলিং দেখা গৈছিল এটা সোতোৰা সোতোৰহেন হৈ গৈছিল
Caused by his effort he had to make to express his ideas, তেওঁৰ মনৰ যিখিনি ভাৱ সেই গোটেইখিনি যাতে চিঠিখনত ধুনীয়াকৈ উল্লেখ কৰিব পাৰে, সেই সেইকাৰণে তেওঁৰ সেই অলপ সতৰা-সতৰি ভাৱ দেখা গৈছিল। When he finished, আৰু ফিনিছ মানে সম্পূৰ্ণ কৰা, আৰু যেতিয়া তেওঁ সম্পূৰ্ণ কৰিছিল, সেই চিঠিখন লিখি সম্পূৰ্ণ কৰিছিল, he went to the window, আৰু তেওঁ কলৈ গৈছিল, সেই খিৰিকীখনলৈ গৈছিল, to buy a stamp, কিহৰ কাৰণে গৈছিল, এটা ষ্টাম্প কিনাৰ কাৰণে। ষ্টাম্প আমি যেতিয়া ডাকঘৰত চিঠি কৰাবলৈ পঠাম, তেতিয়া আমাক ষ্টাম্পৰ প্ৰয়োজন হয়। আমি নৰ্মেলি এনে সাধাৰণতে কি যায়ে আমি চিঠি এখন ঘৰত লিখিছোঁ, গৈ আমি পোষ্ট অফিচত দি দিছোঁ, তেতিয়া আমাৰ সেইখন সিহঁতে নপঠায়, কাৰণ তাতে এটা ষ্টাম্প লগাব লাগে। সেই ষ্টাম্পটো তেওঁ কিনিছিল। ষ্টাম্পটো লগোৱাৰ পিছতে সেই চিঠিখন তাৰমানে পঠোৱাৰ যোগ্য হয়। হুইচ হি লিকড, তেওঁ কি কৰিছিল, জিভাৰে চেলেকি, আমাৰ আঠা যি লগাই দিয়ে, আগতে জিভাৰে চেলেকি আঠা লগাই দিছিল, তাকে বুজাইছে। এণ্ড দেন এফিক্স টু, এফিক্স মানে লগাই দিয়া, লিক মানে জিভাৰে চেলেকি দিয়া, তাক কৈছে। আৰু এফিক্স মানে লগাই দিয়া, আমি যি আমাৰ ফৰ্মবিলাকত ফটো লগাওঁ, এফিক্স ফটোগ্ৰাফ এনেকৈ থকা নহয়, এফিক্স মানে কি লগাই দিয়া। এফিক্স টু দ্য এনভেলপ উইথ এ ব্লো অফ হিজ ফিষ্ট, ফিষ্ট মানে হাতৰ মুঠি, এনভেলপ মানে কি, যিখন আমি চিঠিখন য'ত থওঁ খাম, সেই খামটোক ক'ব এনভেলপ, ফিষ্ট মানে হাতৰ মুঠি। দ্য মোমেণ্ট দ্য লেট, মোমেণ্ট মানে কি, সেই মুহূৰ্তটো, মেইল বক্স মানে তো গমেই পাইছা, ডাকঘৰ আমাৰ চিঠি থোৱাৰ কাৰণে যিটো আমাৰ বক্স থাকে তাক কয় মেইল বক্স। মেইল মানে কি, নৰ্মেলি ডাক, আৰু গড আৰু কেইটামান ৰিডছ মানেতো কৈছোঁ, আগতেও কৈ দিছোঁ, চাবচোন ৰিডছ মি মানে পোৱাৰ কথা কৈছে, আৰু ইংৰাজী কয় আই ৰিডছ দ্য ষ্টেচন, মানে মই তেতিয়া ভাবোঁ ৰিডছ মানে উপস্থিত হোৱা, চেণ্ড মানে কি পঠোৱা, থ্ৰু মানে জৰিয়তে, আৰু আৰু এটা লাষ্টত শেষত আমাৰ এটা ৱৰ্ড দিছে বাঞ্চ অফ ক্ৰুকছ। বাঞ্চ অফ ক্ৰুকছ মানে হৈছে কি, এই গ্ৰুপ অফ ডিছঅনেষ্ট পিপল, মানে বেয়া মানুহৰ গ্ৰুপ, ভাল মানুহ নহয় তাৰমানে সিহঁতে। বাঞ্চ অফ ক্ৰুকছ মানে বুজাইছে যে সিহঁতে তাৰমানে কি সৎ ব্যক্তি নহয়, অসৎ ব্যক্তি, তাক কয় বাঞ্চ অফ ক্ৰুকছ বুলি কয়। ইয়াত কি বুজাইছে আমি গোটেইখিনি এবাৰ চাই লওঁ। পাব্লিক ৰাইটিং এইখিনি কোৱা হৈছে। হুৱেন হি ফিনিছ, যেতিয়া তেওঁ চিঠিখন লিখি সম্পূৰ্ণ কৰিছিল, সি ৱেণ্ট টু দ্য উইণ্ড', তেওঁ কলৈ গৈছিল, খিৰিকীলৈ গৈছিল, টু বাই এ ষ্টাম্প হুইচ লিকড এণ্ড দেন এফিক্স টু, আৰু কি কৰিছিল, তেওঁ এটা কি কিনিছিল, তাৰ পৰা এটা ষ্টাম্প কিনিছিল, আৰু সেইটো জিভাৰে চেলেকি ক'ত মাৰি দিছিল, এই এনভেলপত, যিটো খাম থাকে খামত মাৰি দিছিল হাতৰ মুঠিৰ সহায়ত। The moment the letter fell into the mailbox, the postmaster went to open it. আৰু সেই যেতিয়াই তেওঁ চিঠিখন মেইল বক্সত দি দিছিল, লগে লগে সেই সময়তে কি কৰিছিল, পোষ্টমাষ্টাৰ গৰাকী, যিহেতু পোষ্টমাষ্টাৰ গৰাকী চাই আছে, তেখেতক লক্ষ্য কৰি আছে, পোষ্টমাষ্টাৰ গৰাকী কি কৰিছিল, সেই মেইল বক্সটো খুলি কি কৰিছিল, চিঠিখন আনিছিল, আৰু আনি তেওঁ পঢ়িছিল। ইট ছেইড, আৰু চিঠিখনত কি লিখা আছিল, গড মানে ভগৱান, অফ দ্য মানি ডেট আই আস্কড ফৰ, মই যিখিনি মানে টকা বিচাৰিছিলোঁ তাৰ ভিতৰত অনলি 70 pesos ৰিটছ মি, মই কিমান পাইছোঁ, অকল 70 পেচোহে মই পাইছোঁ। চেণ্ড মি দ্য ৰেষ্ট, আৰু এই ৰেষ্ট যি শব্দটো দিছে, ৰেষ্ট মানে হৈছে ৰিমেইনিং পাৰ্ট, মানে বাকী অংশ, বাকী অংশ মোলৈ কি কৰিব, পঠাই দিব। চিন্স আই নিড ইট ভেৰি মাছ, যিহেতু কি হৈছে, মোৰ এই টকাখিনিৰ যথেষ্ট প্ৰয়োজন হৈছে, নিড মানে প্ৰয়োজন হোৱা, বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল, কিন্তু কি কৰিব, মোক এই টকাখিনি মেইলৰ জৰিয়তে নপঠাব, বিকজ, কাৰণ কি বুলি কৈছে, দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ লেনছো, কিহৰ কাৰণে বুলি কৈছে তেওঁ, যে পোষ্ট অফিচৰ যিসকল এমপ্লয়িজ আছে, কৰ্মচাৰী আছে, সেইসকল কি, যে তাৰমানে কি সৎ ব্যক্তি নহয়, সিহঁত কি অসৎ ব্যক্তি বুলি কৈছে আমাক, আৰু শেষত লেনছো বুলি চিঠিখন তেওঁ সমাপ্ত কৰিছে।
ইয়াৰ পৰা আমি কি গম পালো, লাষ্ট আমাৰ শেষৰ যিটো আমাক ষ্টেঞ্জা দিছি, সেইটোত আমাক কি কৈছে যে লেন্সে কি কৰিছিল, লগে লগে লেন্সে কি কৰিছিল, চিঠিখন পঢ়াৰ পিছত তেওঁ লগে লগে কলৈ গৈছিল, খিৰিকীখনলৈ গৈছিল। তাৰ পৰা কি লৈছিল, তেওঁ পেপাৰ আৰু কাগজ আৰু কি লৈছিল, চিয়াহী লৈছিল আৰু পাব্লিক ৰাইটিং টেবুললৈ গৈছিল। তাৰ পৰা তেওঁ লিখিছিল। কেনেকৈ লিখাৰ সময়ত কেনেকুৱা তেওঁ দেখা গৈছিল যে ৰিংকলিং অফ হিজ ব্ৰ, মানে কপাল সুতুৰা সুতুৰ হেন দেখা গৈছিল। কি কাৰণে দেখা গৈছিল, যাতে তেওঁ গোটেইখিনি যিখিনি মনত কথা আছে গোটেইখিনি কথা তেওঁ ধুনীয়াকে চিঠিখনত উল্লেখ কৰিব পাৰে। আৰু চিঠিখন সমাপ্ত কৰি তেওঁ এটা ষ্টাম্প কিনিছিল। ষ্টাম্পটো জিভাৰে চিলেকি হাতৰ মুঠিৰ দ্বাৰা তেওঁ কি কৰিছিল, তাতে লগাই দিছিল। লগাই দিয়াৰ পাছত কি কৈছিল, তেওঁ চিঠিখন মেইল বক্সত দি আহিছিল। মেইল বক্সত দিয়াৰ লগে লগে কি হৈছিল, মেইল বক্সত দিয়াৰ লগে লগেই তেওঁ পোষ্টমাষ্টাৰ গৰাকীয়ে চিঠিখন খুলি চাইছিল আৰু খুলি চাই কি দেখা পাইছিল, কি লিখা দেখা পাইছিল তেওঁ, যে ভগৱান, যিখিনি মানি মই বিচাৰিছিলোঁ আপোনাৰ পৰা, তাৰ পৰা অকল মই 70 পেজহে পাইছোঁ আৰু বাকীখিনি মোলৈ পঠাই দিবা, যিহেতু মোৰ এইটো কি হৈছে, গোটেইখিনি টকা প্ৰয়োজন হৈছে। কিন্তু কি কৈছে, কিন্তু এই টকাখিনি মোলৈ মেইলৰ অৰ্থাৎ ডাকৰ জৰিয়তে নপঠাবা। কিহৰ কাৰণে পঠাবা হাক দিছে তেওঁ, কি কাৰণে তেওঁলৈ ডাকৰ জৰিয়তে পঠাবলৈ মানা কৰিছে, কাৰণ পোষ্ট অফিচৰ যিসকল কৰ্মচাৰী আছে সেইসকলক কি বুলি কৈছে, অসৎ ব্যক্তি বুলি কৈছে তেওঁ লেন্সই। আৰু এনেদৰে তেওঁ এই গল্পটো শেষ কৰিছে। এতিয়াতো এনেদৰে প্ৰথম যিটো চিত্ৰ, ইয়াত 1 নম্বৰ চিত্ৰত আমি দেখিছোঁ যে তেওঁ কি কৰিছে, এই চিঠিখন লিখা কাম সম্পূৰ্ণ কৰিছে। আৰু 2 নম্বৰ যিটো আমাৰ চিত্ৰ আছে, তাত দেখিছোঁ যে খিৰিকী এখনলৈ গৈ তেওঁ এটা ষ্টাম্প কিনি লৈছে। আৰু এনেদৰে জিভাৰে চেলেকি তৃতীয় চিত্ৰত আমি দেখা পাইছোঁ যে তেওঁ জিভাৰে চেলেকি, আৰু চতুৰ্থ চিত্ৰত হাতৰ মুঠি দি এতিয়া আমি যিদৰে ফটো কুবি দিওঁ হাতৰ মুঠি, তেনেকৈ হাতৰ মুঠিটো থপৰিয়াই, মানে হাতৰ মুঠিৰ দ্বাৰা তেওঁ ষ্টাম্পটো লগাই দিছে। চাই লওঁ, এই শেষৰ যিটো পিছৰ ৰবিবাৰ আছিল, সেই ৰবিবাৰটোত কি কৰিছিল, লেন্সই কিছু আগতীয়াকৈ কি কৰিছিল, পোষ্ট অফিচলৈ গৈছিল। কিহৰ কাৰণে গৈছিল তেওঁ, যাতে তেওঁলৈ কিবা চিঠি আহিছে নাই জানিব পাৰে। আৰু কি কৰিছিল, যেতিয়া তেওঁ পোষ্ট অফিচত উপস্থিত হৈছিল, তেতিয়া পোষ্টমেন গৰাকী নিজেই তেওঁলৈ যিখন চিঠি আছিল সেই চিঠিখন দি দিছিল। দি দিয়াৰ পিছত কি হৈছিল, আৰু পোষ্টমেন আৰু পোষ্টমাষ্টাৰ দুয়োগৰাকী বেলেগ ব্যক্তি। পোষ্টমেন মানে কি, ডাকোৱাল বুলি কয়, যিয়ে কি কৰে, আমাৰ চিঠিবিলাক ঘৰে ঘৰে দি থাকে, হয় না, তাক কয় পোষ্টমেন। আৰু পোষ্টমাষ্টাৰ মানে কি, তাৰে যিজন মূল ব্যক্তি, তাক ক'ব পোষ্টমাষ্টাৰ। আৰু পোষ্টমাষ্টাৰ গৰাকী কি কৰি আছিল, সেই গোটেই ঘটনাটো ধুনীয়াকে তেওঁৰ অফিচৰ পৰাই ধুনীয়াকে লক্ষ্য কৰি আছিল। আৰু নেক্সট পেৰেগ্ৰাফটোত কি কৈছে আমাক, লেন্সই যেতিয়া চিঠিখন পালে, তেওঁ আৰু চিঠিখনৰ লগত কি টকাখিনিও আছিল, সেই টকাখিনিওতো ধুনীয়াকৈ পালে। পোৱাৰ পিছত কি হৈছে, তেওঁ অকণো কি হোৱা নাছিল, যে আচৰিত হোৱা নাছিল। আমি সাধাৰণ নৰ্মেল মানুহে কি হ'লোহি, যেতিয়া আমি ভগৱানলৈ চিঠি লিখোঁ, সঁচাকে টকাও পাই যাওঁ, আমি আনন্দত আত্মহাৰা হৈ যাম। আমি নিজেই ধৰিবই নোৱাৰিম কিমান আমি আনন্দ পাম তেতিয়া। কিন্তু লেন্সই কি হৈছিল, যে তেওঁৰ ইমানখিনি ভগৱানৰ ওপৰত বিশ্বাস আছিল, যে তেওঁ চিঠিখন পোৱাৰ পিছতো, টকাখিনি পোৱাৰ পিছতো অকণো কি হোৱা নাছিল, আচৰিত হোৱা নাছিল। কিন্তু তেওঁৰ কি হৈছিল, খংহে উঠিছিল। কিহৰ কাৰণে, যেতিয়া তেওঁ টকাখিনি গণি চালে, তেওঁ কিমান পাইছে, 70 পেজহে পাইছে। সেইকাৰণে তেওঁৰ খং উঠিছিল। গড কুড নট হেভ মেড এ মিষ্টেক, ভগৱানে কি কৰিব নোৱাৰে বুলি কৈছে, যে ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে, বা ভগৱানে কিয় কৰিব নোৱাৰে বুলি কৈছে, লেন্সক কেতিয়াও অৱমাননা নকৰে। লগে লগে কি কৰিছিল, ইয়াৰ পিছত লগে লগে লেন্সে কি কৰিছিল, খিৰিকীলৈ গৈছিল। খিৰিকীলৈ গৈ তাৰ পৰা কাগজ আৰু কি লৈছিল, চিয়াহী লৈছিল। চিয়াহী লোৱাৰ পিছত পাব্লিক ৰাইটিং যিখন টেবুল থাকে তাত লিখিছিল। নিজৰ গোটেই মনৰ ভাৱ প্ৰকাশ কৰি চিঠি এখন লিখিছিল। চিঠি এখন লিখি তেওঁ কি কৰিছিল, খিৰিকীখনলৈ গৈছিল, গৈ তাত এটা ষ্টাম্প কিনি লৈছিল, আৰু জিভাৰে চেলেকি হাতৰ মুঠিৰ দ্বাৰা তেওঁ সেই ষ্টাম্পটো এনভেলপত লগাই দিছিল। লগাই দিয়াৰ পিছত কি হৈছিল, তেওঁ চিঠিখন
যিটো আমাৰ মেইল বক্স থাকে, সেই মেইল বক্সত দি দিছিল। দি দিয়াৰ পিছত পষ্টমাষ্টাৰগৰাকী লগে লগে কি কৰিছিল, সেই চিঠিখন আনি পঢ়িছিল। কিহৰ কাৰণে তেওঁ পঢ়িছিল পষ্টমাষ্টাৰগৰাকী? কাৰণ ইমানখিনি কষ্ট কৰি নিজেই নিজৰ দৰমহাৰ পৰাও টকা দিছিল আৰু কি কৰিছিল যে আনৰ পৰাতো টকা আনি লগৰবিলাকৰ যিসকল ব্যক্তি আছিল সেই সকলৰ পৰা টকা সংগ্ৰহ কৰি 70 পেচোজ সংগ্ৰহ কৰি তেওঁ বিচাৰিছিল 100 পেচোজ, আৰু তেওঁ 70 পেচোজ ইমান কষ্ট কৰি সংগ্ৰহ কৰি সেই চিঠিখনত লেন্সলৈ দিছিল। যেতিয়া আমি কোনোবা অসহায় ব্যক্তিক বা যেতিয়া আমি কিবা দৰিদ্ৰ ব্যক্তিক আমি সহায় কৰিম, তেতিয়া আমাৰ মনটো কি হয়, যথেষ্ট আনন্দ লাগে। আৰু কেতিয়া আনন্দ লাগে? যদি সেই টকাখিনি ব্যক্তিজনক দিয়াৰ পিছত সেই ব্যক্তিজনে যথেষ্ট উৎসাহিত হয় বা শান্তি পায়। সেই মুহূৰ্তটো চোৱাৰ কাৰণে আমাৰ যথেষ্ট উৎসাহ থাকে বা আমি উৎকণ্ঠিত হৈ থাকোঁ। সেইকাৰণে ঠিক সেইদৰে পষ্টমাষ্টাৰগৰাকীও ইমান কষ্ট কৰি কি কৰিছিল যে লেন্সৰ কাৰণে টকাখিনি সংগ্ৰহ কৰিছিল। সংগ্ৰহ কৰি তেওঁলৈ টকাখিনি দিছিল, আৰু টকাখিনি দিয়াৰ পিছত তেওঁ লেন্সই টকাখিনি হাতত পোৱাৰ পিছত কিমানখিনিনো তেওঁ উৎফুল্লিত হৈ সেই মুহূৰ্তটো চোৱাৰ কাৰণে তেওঁ যথেষ্ট উৎসাহিত হৈছিল। আৰু তেওঁ উত্তৰনো তেওঁ চিঠিখনত কি দিছে, দ্বিতীয় চিঠিখনত তেওঁনো কিদৰে বৰ্ণনা কৰিছে, সেইখিনি চোৱাৰ কাৰণে মনৰ ভাৱ প্ৰকাশ কৰিছে। সেইখিনি চোৱাৰ কাৰণে তেওঁ লগে লগেই কি কৰিছিল, চিঠিখন আনি পঢ়িবলৈ ধৰিছিল। আৰু চিঠিখনত কি দেখা পালে? যিখিনি টকা মই আপোনাৰ পৰা বিচাৰিছিলোঁ ভগৱান, অকল মই কি পাইছোঁ যে 70 পেচোজহে পাইছোঁ, আৰু বাকীখিনি মোলৈ পঠাই দিবা। আৰু কি কয়, যিহেতু মোৰ এইখিনি যথেষ্ট প্ৰয়োজন। কিন্তু কি কৈছে যে যিহেতু পোষ্ট অফিচৰ কৰ্মচাৰীসকল কি অসৎ ব্যক্তি, সেইকাৰণে পোষ্ট অফিচৰ দ্বাৰা বাকী টকাখিনি মোলৈ নপঠিয়াবা, এনেকৈ কৈছিল। এতিয়া চোৱা, গোটেই কাহিনীটো পঢ়াৰ পিছত চাপ'জ আমিয়ে যদি কোনোবাক ইমানখিনি সহায় কৰোঁ, ইয়াৰ পাছত তেওঁ এনেকৈ কয়, আমাৰ হয়তো নিশ্চয় মনত যথেষ্ট বেয়া লাগিব। কাৰণ ইমানখিনি সেই পষ্টমাষ্টাৰগৰাকী কৈছিল তেওঁৰ কাৰণে, আৰু তেওঁকেই লাষ্টত এনেদৰে কৈ গ'ল।